নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি মেট্ৰিক পৰীক্ষাত গণিতত মোৰ দৰে 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পাব বিচাৰিছা তেনেহলে তোমালোকে সঠিক চেনেলটো চাই আছা। কাৰণ যেহেতু মই নিজে মেট্ৰিক পৰীক্ষাত গণিতত 100ৰ ভিতৰত 99 পাবলৈ সক্ষম হৈছিলোঁ, গতিকে মোৰ লক্ষ্য তোমালোককো মোৰ দৰে গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পোৱাত সহায় কৰা। গতিকে তোমালোকে মোৰ ওপৰত বিশ্বাস ৰাখি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। আজি আমি অনুশীলনী 3.3 কুৱেশ্যন নম্বৰ 2 আলোচনা কৰিম। চাবা কুৱেশ্যন নম্বৰ 2 কি দিয়া আছে। কুৱেশ্যন নম্বৰ 2 দিয়া আছে তলৰ সমস্যাবোৰৰ ৰৈখিক সমীকৰণজোৰ গঠন কৰা আৰু সিহঁতৰ সমাধান যদি থাকে অপনয়ন পদ্ধতিৰে উলিওৱা। তাৰ মানে তলত কিছুমান আমাক কি দিয়া আছে, ওয়ার্ড প্রবলেম দিয়া আছে, অর্থাৎ ল্যাঙ্গুয়েজ টাইপ কোয়েশ্চন দিয়া আছে, সেইকেইটাক আমাক সমাধান কৰিব দিছে আৰু সেইকেইটা আমাক অপনয়ন পদ্ধতিৰ সহায়ত সমাধান কৰিব দিছে। গতিকে 2 নম্বৰৰ একত কি দিয়া আছে চাও। 2 নম্বৰৰ একত দিয়া আছে যদি আমি লবত 1 যোগ কৰো আৰু হৰৰ পৰা 1 বিয়োগ কৰো এটা ভগ্নাংক হয় গৈ 1। আমি যদি অকল হরটোতে 1 যোগ করো তেন্তে ই হয় গৈ 1/2। ভগ্নাংশটো কি? তার মানে আমাক ভগ্নাংশটো ওলাব দিছে। গতিকে এনেকুৱা কোশ্চেন থাকিলে আমি কি কৰিব লাগে, ধৰি লও। কি ধৰি লম? যেহেতু ভগ্নাংশটো ওলাব দিছে গতিকে ভগ্নাংশটো আমি ধৰি লম x/y বুলি। গতিকে মই লিখিম ধৰা হল ভগ্নাংশটো, যেহেতু আমাক ভগ্নাংশ ওলাব দিছে গতিকে আমি ভগ্নাংশটো ধৰি লম। ভগ্নাংশটো কিমান? ভগ্নাংশৰ আকাৰ কি? ভগ্নাংশৰ আকাৰ হৈছে ওপৰত থাকে লব, তলত থাকে কি? হর। গতিকে আমি x/y বুলি ধৰিম। গতিকে আমি কি ধৰিম? x/y। গতিকে এইটো হৈছে লব, ওপৰতটো লব আৰু তলতটো হৈছে হর। বুজি পাইছা? এইটো হৈছে লব, এইটো হৈছে হর। এতিয়া আমি এইটো আকাৰত লিখিলো, ভগ্নাংশটো ধৰি লৈছো। একৰ্ডিং টু কোৱেশ্চন আমাক দুটা শর্ত দিয়া আছে। শর্তটো কি? তাৰ মানে প্ৰশ্ন মতে আমি ইংৰাজীত একৰ্ডিং টু কোৱেশ্চন বুলি কওঁ। যদি আমি লবত 1 যোগ কৰো, লব আমি আগতে ভগ্নাংশটো লিখি লম। ইয়াতে x/y বুলি লিখি লৈছো যেহেতু মই এইটো ধৰি লৈছো। গতিকে আমাক শর্তটো কি দিছে, যদি আমি লবত 1 যোগ কৰো, লব মানে ওপৰত যদি আমি 1 যোগ কৰো আৰু হৰৰ পৰা 1 বিয়োগ কৰো, হৰৰ পৰা মানে 1 বিয়োগ কৰো, যেহেতু এইটো হৰৰ পৰা 1 বিয়োগ কৰো এটা ভগ্নাংক হয় গৈ 1, তেনেহলে ভগ্নাংকটো কিমান হয়? 1 হয়। হল এইটো এটা কন্ডিশন। আকৌ আন এটা কন্ডিশন আমাক কি দিয়া আছে চাবা। আন এটা কন্ডিশন দিয়া আছে, আমি আগতে ভগ্নাংকটো লিখি লম যেহেতু আমি ভগ্নাংকটো ধৰি লৈছো। আকৌ দিয়া আছে আমি যদি অকল হৰটোতে 1 যোগ কৰো, হর ওপৰতটো লব তলতটো হর, গতিকে হৰত যদি আমি 1 যোগ কৰো, লবত একো কোৱা নাই, লবৰ কন্ডিশন ইয়াতে একো নাই, কৈছে যে যদি আমি অকল হৰটোতে 1 যোগ কৰো তেন্তে ই হয় গৈ 1/2। গতিকে ভগ্নাংশটো কিমান হৈ যায়? 1/2 হৈ যায়। গতিকে এইটো আমি এতিয়া কি কৰিব লাগিব, আমাক কন্ডিশন দিয়া আছিল, এই কন্ডিশনটো মই লিখিলো, কোৱেশ্চনৰ লগত মিলাই লিখিলো। এতিয়া আমি এইটো সলভ কৰিম কেনেকৈ চাবা। আমাক পদ্ধতিটো কি দিছে, কি পদ্ধতিৰ লগত সমাধান কৰিব দিছে? 2 নম্বৰ কেইটা অপনয়ন পদ্ধতিৰ সহায়ত সমাধান কৰি দিছে। গতিকে মই অপনয়ন পদ্ধতিৰ সহায়ত তোমালোকক ইতিমধ্যে শিকাইছো। গতিকে মই অপনয়ন পদ্ধতিৰ সহায়ত এইটো সমাধান কৰিম। চাবা ইমপ্লাইজ যেহেতু y - 1 টো হৰণ হৈ আছে গতিকে হৰণটো ইফালে গুচি গলে কি হৈ যাব? পূৰণ হৈ যাব। গতিকে y - 1 ৰ লগত 1 পূৰণ কৰিলে কি হ'ব? y - 1 হ'ব, কাৰণ যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে কি হয়? সেই সংখ্যাটোৱে পোৱা যায়। তুমি যিকোনো সংখ্যাৰ লগত যদি 1 পূৰণ কৰা সেই সংখ্যাটোৱে পাবা। গতিকে এইটো যদি এটা সংখ্যা ধৰা, এই সংখ্যাটোৰ লগত যদি 1 পূৰণ কৰা এইটোৱে পাম। গতিকে ইয়াতে কি থাকিব? x + 1 থাকিব ইয়াতে, আৰু 1 ৰ লগত যদি তোমালোকে y - 1 পূৰণ কৰি দিয়া কি হ'ব? y - 1 থাকিব। হল এতিয়া আমি কি কৰিব লাগে, x আৰু y কেইটা কি কৰিব লাগে? সমান সমানৰ বাওফালে লিখিব লাগে, আৰু নাম্বাৰ কেইটা অৰ্থাৎ x আৰু y নথকা বিলাক সমান সমানৰ সোঁফালে লিখিব লাগে। আমাৰ ৰৈখিক সমীকৰণ প্ৰথমতে আমি আকাৰত লিখিম। চাবা ইয়াতে x আছে, x লিখিলো, y টো আগত প্লাস আছে, প্লাস ইফালে লৈ আহিলো, কি হৈ যাব? -y হৈ যাব। ইয়াতে -1 আছে, -1 লিখিলো, ইয়াতে +1 আছে, +1 ইফালে লৈ গলো কি হ'ব? -1 হৈ যাব। হল তাৰপিছত কি লিখিম চাবা, x - 1 সমান সমান মাইনাসে মাইনাসে প্লাস, গতিকে এক এক কিমান হ'ব? 2 হ'ব, কাৰণ মাইনাসে মাইনাসে প্লাস, প্লাস কৰিলো এক এক যোগ কৰিলে কি হয়? 2 হয়। গতিকে দুয়োটাৰ আগত যেটো মাইনাস আছে গতিকে ইয়াতে এটা মাইনাস দি দিলো। হল এইটো হ'ব আমাৰ ইকুৱেশ্যন নম্বৰ 1। তাৰপিছত ইকুৱেশ্যন নম্বৰ 2 ইয়াৰ পৰা আমি ওলাম। চাবা আমি এইটো সলভ কৰিব পাৰিম। এইটো যেহেতু x বাই কি আছে, y + 1 আছে, ইয়াতে 1/2 আছে, গতিকে এইটোৰ লগত এইটো পূৰণ হ'ব, এইটোৰ লগত এইটো পূৰণ হ'ব, কাৰণ a বাই b সমান সমান c বাই d এনেকুৱা আকাৰত থাকিলে এইটোৰ লগত এইটো পূৰণ হয়, এইটোৰ লগত এইটো পূৰণ হয়। গতিকে x ৰ লগত 2 পূৰণ কৰিলে কি হ'ব? 2x হ'ব। হল সমান সমান এইটোৰ লগত এইটো পূৰণ কৰিলে কি হ'ব? 1 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটোৱে পোৱা যায়। গতিকে ইয়াতে হ'ব y + 1। হল তাৰপিছত আমি কি কৰিম, x আৰু y থকাটো সমান সমানৰ বাওফালে ল'ম। গতিকে ইয়াতে 2x টো ইয়াতে 2x থাকিব, +y টো মই ইফালে লৈ আহিম, তেনেহ'লে -y ইফালে থাকিব, সমান সমান ইয়াতে 1 আছে, 1 লিখিলো। হল প্লাসটো আমি নিলিখো ইয়াতে। গতিকে এইটো হ'ব আমাৰ ইকুৱেশ্যন নম্বৰ 2। এতিয়া আমি এইটো অপনয়ন পদ্ধতিৰ সহায়ত সমাধান কৰিম, যেহেতু আমাক কোৱেশ্চনত অপনয়ন পদ্ধতিৰ সহায়ত সমাধান কৰিব দিছে। গতিকে ইয়াতে আছে x - y,
সমান সমান -2, ইয়াতে আছে 2x - y সমান সমান 1। গতিকে অপনয়ন পদ্ধতিৰ সহায়ত আমি কেনেকৈ সমাধান কৰিম? প্ৰথমতে আমি কি ইয়াতে যেহেতু ইকুৱেশ্যন 1ত যেহেতু x ৰ আগত কি আছে, একো নাই মানে কি এক এটা পূৰণ হৈ আছে, আৰু ইকুৱেশ্যন 2ত x ৰ লগত কি পূৰণ হৈ আছে, 2 পূৰণ হৈ আছে। গতিকে আমি একে মিলাব লাগে। কেনেকৈ মিলাও? আমি যেহেতু ইয়াতে 1 আছে, গতিকে ইয়াতে যেহেতু 2 আছে, গতিকে ইয়াতে 2 টো 2 ৰাখিম, ইয়াক আমি 2 বনাম, গতিকে ইয়াতে 2x হৈ যাব। ইয়াতে 2x হলে আমি 2x আৰু 2x কি কৰিব পাৰিম? কেনসেল কৰি দিব পাৰিম। মই ইতিমধ্যে তোমালোকক কৈছিলো। গতিকে এই ইকুৱেশ্যনটো সেম ৰাখিম আৰু এই ইকুৱেশ্যনটোক আমি কি কৰিম? 2 বনাম। কিয় 2 বনাম? কাৰণ ইয়াতে x ৰ লগত 2 পূৰণ হৈ আছে, আমি একে বনাব লাগে। x ৰ আগত ইয়াতে যেহেতু 2 আছে, ইয়াতো আমি 2 বনাম। গতিকে ইয়াতে 2x হৈ যাব, ইয়াতে অলৰেডি 2x আছে, গতিকে 2x আমি কেনসেল কৰিব পাৰিম। চাবা মই এতিয়া কৰিম, ইকুৱেশ্যন 1 ৰ লগত কি পূৰণ কৰিম? ইকুৱেশ্যন 1 ৰ লগত 2 পূৰণ কৰিম, কাৰণ ইয়াতে x ৰ লগত 2 পূৰণ হৈ আছে, আৰু ইয়াতে আমি 2 পূৰণ কৰিলে এটোৰ লগত মিলিব। হল। গতিকে ইকুৱেশ্যন 1 ৰ লগত যদি আমি 2 পূৰণ কৰিম, গতিকে ইয়াতে কি হ'ব? 2x - 2y সমান সমান 2 2 গুণ 4, ইয়াতে মাইনাস আছে মাইনাস। গতিকে ইকুৱেশ্যন 1 ৰ লগত 2 পূৰণ কৰা মানে কি এটোৰ লগতো 2 পূৰণ, এটোৰ লগতো 2 পূৰণ, এটোৰ লগতো 2 পূৰণ। মই কৰিলো, এটো হ'ব আমাৰ ইকুৱেশ্যন নম্বৰ 3। হল। এতিয়া আমি ইকুৱেশ্যন নম্বৰ 2 টো লিখিম। চাবা কি ইকুৱেশ্যন 2 পূৰণ, যেহেতু আমি ইয়াতে কি বনাইছো? 2x বনাইছো, আৰু ইয়াতে অলৰেডি 2x আছে, গতিকে আমি এটো সেম ৰাখিম, আৰু যেতিয়া সেম ৰাখিম তেতিয়া আমি কি পূৰণ কৰিম? একো পূৰণ নকৰো, 1 পূৰণ কৰি দিব লাগিব। গতিকে 1 পূৰণ কৰাৰ লগে লগে এইটো ইকুৱেশ্যন এটোৱে থাকিব। গতিকে ইয়াতে কি থাকিব? 2x - y সমান সমান 1 থাকিব। হল। এইটো হ'ব আমাৰ ইকুৱেশ্যন নম্বৰ 4। বুজি পাইছা তোমালোকে? এতিয়া চোৱাচোন, ইকুৱেশ্যন 3 আৰু ইকুৱেশ্যন 4 ত ইয়াতেও 2x পালো, ইয়াতেও 2x পালো, দুটা একে পালো না নাই? x ৰ আগত 2 আছে, x ৰ লগত 2 পূৰণ হৈ আছে। হল। তাৰমানে এতিয়া আমি কেনসেল কৰিব পাৰিম। চাবা এতিয়া আমি কেনেকৈ কেনসেল কৰিম? চাবা ইকুৱেশ্যন 3 ৰ পৰা ইকুৱেশ্যন 4 কি কৰি দিবা? মাইনাস কৰি দিবা। গতিকে ইকুৱেশ্যন 3 ৰ পৰা যদি ইকুৱেশ্যন 4 মাইনাস কৰা, ইকুৱেশ্যন 3 টো সেম আছে, যেনেকৈ আছে তেনেকৈ লিখিবা। সমান সমানৰ বাওঁফালে কি আছে? 2x - 2y আছে, এইটো মই লিখিলো। তাৰপিছত এতিয়া এইটোৰ পৰা কি কৰিম? এইটো বিয়োগ কৰিম। এতিয়া এইটো বিয়োগ কৰাৰ লগে লগে কি হ'ব? এইটো চিনৰ কি হ'ব? পৰিৱৰ্তন হ'ব বুলি মই কৈছিলো। গতিকে 2x ৰ আগত প্লাস আছে, প্লাসটো কি হৈ যাব? মাইনাস হৈ যাব। তেনেহলে -2x আৰু -y টো কি হৈ যাব? +y হৈ যাব। হল। চিনৰ পৰিৱৰ্তন হল। সমান সমান ইয়াতে -4 আছে, -4 লিখিলো। ইয়াতে 1 ৰ আগত কি আছে? প্লাস আছে, প্লাসটো মাইনাস হৈ যাব। তাৰ মানে আমি যেটো 3 ৰ পৰা যেটো 4 ইকুৱেশ্যন মাইনাস কৰি আছো, গতিকে এইটো যেনেকুৱা আছে চিনৰ পৰিৱৰ্তন নকৰো, এইটো সেম দেখিলো। এইটো যেটো ইকুৱেশ্যন 4 ত যেটো আছে, ইকুৱেশ্যন 4 অৰ্থাৎ দ্বিতীয় ইকুৱেশ্যন, এই দুটাৰ পৰা আমি সেকেন্ড যেটো আছে এইটো আমি কি কৰিব লাগিব? চিনৰ পৰিৱৰ্তন কৰি দিব লাগিব। গতিকে ইয়াতে +2x টো -2x হ'ব, ইয়াতে -y টো প্লাস হৈ গ'ল, +y হৈ গ'ল, আৰু সমান সমানৰ সোঁফালে আমি -4 ৰ পৰা কি কৰিলো? -1 কৰি দিলো, কাৰণ ইয়াতে মাইনাস আছে, সেইকাৰণে মাইনাস কৰিম, আৰু মাইনাস কৰাৰ লগে লগে আমি এইখিনি কি হৈ যায়? এইটো আমাৰ চিনৰ পৰিৱৰ্তন হৈ যায়। প্লাস থাকিলে মাইনাস হয়, মাইনাস থাকিলে প্লাস হয়। গতিকে আমি এটা সলভ কৰিম। চাবা ইয়াতে +2x, ইয়াতে -2x আমি কেনসেল কৰিম। মই সেই কাৰণে একে বনাইছিলো। ইয়াতে x আছিল আমাৰ ইকুৱেশ্যনত, x আছিল, x ৰ আগত একো নাছিল মানে 1 আছিল, আৰু ইয়াতে x ৰ আগত 2 পূৰণ হৈছিল। গতিকে আমি একে বনাইছো, একে বনোৱাৰ কাৰণে আমি কি কৰিব পাৰিম? কেনসেল কৰিব পাৰিম, আৰু এইটো আমাৰ অপনয়ন পদ্ধতিৰ সমাধান কৰাৰ এটা নিয়ম। বুজি পাইছা? +2x আৰু -2x আমি কেনসেল কৰি দিলো। এতিয়া আমি কি কৰিব পাৰিম? চাবা ইয়াতে আছে -2y, ইয়াতে আছে +y, গতিকে এইটো আমি সলভ কৰিব পাৰিম। গতিকে মাইনাসে প্লাসে কি হয়? মাইনাস, গতিকে আমি মাইনাস কৰিম। এতিয়া ইয়াৰ পৰা 2 ৰ পৰা কি মাইনাস কৰিম? ইয়াতে একো নাই মানে 1 আছে, গতিকে 2 ৰ পৰা 1 গলে কিমান? 1 হল। এতিয়া দুটা y ৰ পৰা এটা y লিখিলো আমি। এতিয়া ডাঙৰ কোনটো? এইটো ডাঙৰ নে এইটো ডাঙৰ? 2 ডাঙৰ, গতিকে 2 ৰ আগত কি আছে? ডাঙৰটোৰ আগত মাইনাস আছে, গতিকে এতিয়া মাইনাস হ'ব, আৰু আমি 1 টো আমি নিলিখো। মই কৈছো 1 থাকে যদি 1 টো আমি নিলিখো, গতিকে ইয়াতে কি থাকিব? -y থাকিব। হল। সমান সমান ইয়াতে মাইনাসে মাইনাসে কি? প্লাস, গতিকে প্লাস কৰিম। 4 ৰ লগত 1 যোগ কৰিলে কি হ'ব? 5 হ'ব। ডাঙৰ কোনটো? দুটাৰ পৰা ডাঙৰ এইটো, এইটোৰ লগত মাইনাস আছে, গতিকে ইয়াতে মাইনাস হ'ব। হল। এতিয়া আমি কি কৰিব পাৰিম? চাবা ইমপ্লাইজ ইয়াতে কি আছে? সমান সমানৰ বাওঁফালেও মাইনাস আছে, সমান সমানৰ সোঁফালেও মাইনাস আছে, গতিকে মাইনাস আৰু মাইনাস কেনসেল হৈ যাব। গতিকে y ৰ মান কিমান পালো? 5 পালো। গতিকে y সমান সমান কি হ'ব? 5 হ'ব। এতিয়া আমি y ৰ মান কি কৰিম? ইকুৱেশ্যন 1 নহলে ইকুৱেশ্যন 2 ত আমি কি কৰিম? বহাই দিম, আমি x ৰ মান পাই যাম। গতিকে ইকুৱেশ্যন 1 ত যদি মই y ৰ মান বহাই দিও, গতিকে ইকুৱেশ্যন 1 ইমপ্লাইজ কি লিখিলো? x - y আছে, গতিকে x - y, y ৰ মান কিমান পালো? 5 পালো, গতিকে y ৰ ঠাইত আমি 5 বহাই দিম। সমান সমান কি আছে? -2 আছে, গতিকে সমান সমান -2 লিখিলো। x সমান সমান -2 + 5 লিখিলো, কাৰণ -5 টো ইফালে গুচি গলে +5 হৈ যায়। তাৰপিছত x সমান সমান মাইনাসে প্লাসে কি হয়? মাইনাস, 5 ৰ পৰা 2 গলে কিমান? 3, ডাঙৰ কোনটো? এই দুটাৰ পৰা ডাঙৰ এইটো, এইটোৰ লগত প্লাস আছে, গতিকে প্লাস চিনটো আমি নিলিখো। গতিকে x ৰ মান কিমান পালো? 3 পালো, আৰু y ৰ মান কিমান পালো? 5 পালো। গতিকে আমি কি ধৰিছিলো? প্ৰথমতে আমি ধৰি লৈছিলো যে ভগ্নাংশটো x/y, ইয়াতে আমি ধৰি লৈছিলো, গতিকে যেটো আমি ধৰি লৈছিলো সেইটো আমি লাষ্টত লিখি দিব লাগে। গতিকে আমি লিখিম এতিকে ভগ্নাংশটো সমান সমান কি হ'ব? x/y, গতিকে x টো ওপৰত লিখিছিলো, গতিকে কি হ'ব? 3/y ৰ মান কিমান? y ৰ মান পালো 5, গতিকে 3/5 হ'ব এনসার আমাৰ। বুজি পাইছা? এইটো আমাৰ উত্তৰ। এতিয়া আমি কোৱেশ্চন নম্বৰ 2 ৰ 2 নম্বৰটো আলোচনা কৰিম। চাবা প্ৰশ্নটো কি দিয়া আছে? 5 বছৰ আগতে নুৰৰ বয়স চুনুৰ 3 গুণ আছিল, 10 বছৰ পিছত নুৰ চুনুৰ 2 গুণ ডাঙৰ হ'ব। নুৰ আৰু চুনুৰ বৰ্তমান বয়স কিমান? গতিকে
আমি লিখিম এতিয়া চাবা আমাক যেটো ওলাব দিছে হেতু প্ৰথমতে আমি ধৰি লম আমাক কি ওলাব দিছে নূৰ আৰু সুনুৰ বৰ্তমান বয়স গতিকে আমি ধৰি লম ধৰা হল যেহেতু আমাক নূৰ আৰু সুনুৰ বৰ্তমান বয়স ওলাব দিছে গতিকে আমি x আৰু y বুলি ধৰি লম চাবা মই প্ৰথমতে লিখিম নূৰৰ বৰ্তমান বয়স সমান সমান x বয়স যেহেতু কৈছে বছৰত লিখিম আমি x বছৰ বুলি ধৰিলো হল তাৰ পিছত সুনু বুলি কৈছে গতিকে আমি সুনুৰ বৰ্তমান বয়স আমি আকৌ লিখিব নালাগে আমি কমা কমা দি ব্যৱহাৰ কৰিব পাৰো হল বৰ্তমান বয়স সমান সমান y বছৰ হল আমি x আৰু y বুলি ধৰি লৈছো এতিয়া প্ৰশ্ন মতে কি কৈছে চাবা 5 বছৰ আগতে বুলি কৈছে আজি যদি তোমাৰ বয়স 20 বছৰ হয় 5 বছৰ আগতে তোমালোকৰ বয়স কিমান হ'ব অৰ্থাৎ তোমাৰ বয়স কিমান হ'ব আজি 20 বছৰ হলে 5 বছৰ আগতে তোমাৰ বয়স আছিল 15 বছৰ মানে 20 - 5 আগতে গলে কি হয় মাইনাস হয় গতিকে 5 বছৰ আগতে যেহেতু 5 বছৰ আগতে বুলি কৈছে তেনেহলে 5 বছৰ আগতে নূৰৰ বয়স কিমান আছিল x - 5 আছিল আৰু সুনুৰ বয়স কিমান আছিল y - 5 আছিল কাৰণ বৰ্তমানৰ বয়সৰ পৰা তুমি যদি 5 বিয়োগ কৰি দিয়া তেনেহলে তুমি 5 বছৰ আগৰ বয়স পাই যাবা গতিকে 5 বছৰ আগতে নূৰৰ বয়স x - 5 কাৰণ বৰ্তমান বয়স x বছৰ গতিকে বৰ্তমানৰ পৰা 5 বিয়োগ কৰি দিলো আমি 5 বছৰ আগৰ বয়স পাই গলো আৰু 5 বছৰ আগতে সুনুৰ বয়স কিমান হ'ব বৰ্তমান বয়সৰ পৰা বৰ্তমান আছে y গতিকে y ৰ পৰা আমি 5 বিয়োগ কৰি দিলো আমি এটো 5 বছৰ আগৰ বয়স পাই গলো হল গতিকে আমাক প্ৰথম কন্ডিশনত দিয়া আছে 5 বছৰ আগতে গতিকে 5 বছৰ আগতে যেটো দিছে গতিকে মই প্ৰথমতে লিখি লৈছো x - 5 ইফালে লিখি লৈছো y - 5 মাজত এটা সমান সমান দিছো চাবা এতিয়া আমি ব্যালেন্স কৰিম চাবা কেনেকে ব্যালেন্স কৰিম এটো মই দি লৈছো 5 বছৰ আগতে নূৰৰ বয়স নূৰ মানে কিমান এটো নূৰৰ বয়স সুনুৰ 3 গুণ আছে কাৰ 3 গুণ আছিল সুনুৰ 3 গুণ আছিল গতিকে সুনুৰ বয়স এটো গতিকে সুনুৰ বয়সৰ লগত আমাৰ কি হ'ব 3 পূৰণ হ'ব 3 গুণ বুলি কৈছে চাবা কোৱেশ্চনত 3 গুণ যেহেতু কৈছে গুণ মানে হৈছে পূৰণ আৰু 3 মানে হৈছে 3 গতিকে 3 পূৰণ আমি পূৰণ চিহ্নটো ইয়াতে দিব পাৰো নিদিব পাৰো তোমালোকে দিব পাৰা নিদিলে একো নহয় ঠিক আছে তাৰ মানে আমি কিয় লিখিছো এটো চাবা কোৱেশ্চনত কৈছে 5 বছৰ আগতে যেহেতু 5 বছৰ আগতে কৈছে সেই কাৰণে 5 বছৰ আগতে দুয়োজনৰ বয়স আমি ওলাই লৈছো সাইডত ওলাই লৈছো এটো আমাৰ আৰু লিখিব নালাগে সাইডত ওলাই লৈছো গতিকে 5 বছৰ আগতে হিয়তৰ বয়স ওলাই আমি ইয়াতে লিখি দিছো x - 5 সমান সমান y - 5 লিখিছো তাৰ পিছত আমাক কোৱেশ্চনত কৈছে 5 বছৰ আগতে নূৰৰ বয়স সুনুৰ 3 গুণ আছিল নূৰৰ বয়স সুনুৰ 3 গুণ আছিল কাৰ 3 গুণ আছিল সুনুৰ 3 গুণ আছিল গতিকে সুনুৰ বয়স কিমান 5 বছৰ আগতে y - 5 তাৰ 3 গুণ আছিল সুনুৰ 3 গুণ আছিল বুলি কৈছে চাবা ইয়াতে সুনুৰ 3 গুণ বুলি আছে ৰ মানে কি ৰ মানে হৈছে পূৰণ গতিকে সুনুৰ বয়সৰ লগত কি হ'ব 3 পূৰণ হ'ব বুজি পাইছা এতিয়া সুনুৰ বয়সৰ লগত 3 পূৰণ মানে কি এটোৰ লগত 3 পূৰণ কাৰণ এটো সুনুৰ বয়স এটো হৈছে নূৰৰ বয়স বুজি পাইছা মই সহজভাৱে বুজাই দিছো নিজৰ ভাৱে বুজাই দিছো তোমালোকে বুজি পাইছা এতিয়া আমি এটো কি কৰিম সমাধান কৰিম চাবা যেতে x - 5 সমান সমান এটোৰ লগত এটো পূৰণ হ'ব এটোৰ লগত এটো পূৰণ হ'ব গতিকে 3y - 3 5 গুণ কিমান 15 হল এতিয়া x ইয়াতে 3y টো ইফালে লৈ আহিম -3y সমান সমান -15 থাকিল ইফালে আৰু -5 ইফালে লৈ আহিম +5 হৈ গ'ল হল এতিয়া x - 3y থাকিল ইফালে আৰু মাইনাস এ প্লাস এ কি হয় মাইনাস গতিকে মাইনাস কৰিম 15 ৰ পৰা 5 গলে কিমান 10 ডাঙৰ কোনটো এই দুটাৰ পৰা ডাঙৰ এইটো ডাঙৰ আগত মাইনাস আছে গতিকে মাইনাস হ'ব এইটো হ'ব আমাৰ ইকুৱেশ্যন নম্বৰ 1 বুজি পাইছা আৰু আমি কিয় এনেকুৱা লিখিছো কাৰণ x আৰু y থকাটো আমি সমান সমানৰ বাওফালে লিখিব লাগে আৰু সংখ্যাটো আমি সমান সমানৰ সোঁফালে লিখিব লাগে এই কাৰণে মই এইটো কৰিছো এতিয়া আমি আন এটা শর্ত আমাক কি দি আছে চাবা 10 বছৰ পিছত গতিকে তোমাৰ বয়স যদি আজি 20 বছৰ হয় 10 বছৰ পিছত তোমাৰ বয়স কিমান হ'ব তোমাৰ বয়স হ'ব 30 বছৰ কাৰণ আজি 20 বছৰ হলে 20 + 10 সমান সমান 30 বছৰ হ'ব পিছত বুলি ক'লে কি হয় প্লাস হয় গতিকে এটো 5 বছৰ আগৰ বয়স ওলাইছিল এতিয়া আমি 10 বছৰ পিছত যেহেতু কৈছে 10 বছৰ পিছৰ বয়স ওলাম আমি 10 বছৰ পিছত বুলি যেহেতু কৈছে 10 বছৰ পিছত 10 বছৰ পিছত হলে কি হয় যোগ হয় পিছত থাকিলে কি হ'ব যোগ হ'ব কিমান যোগ হ'ব 10 আছে কাৰণে 10 যোগ হ'ব গতিকে বৰ্তমান বয়সৰ লগত 10 যোগ হ'ব আৰু এটো বৰ্তমান বয়সৰ লগত 10 যোগ হ'ব তেনেহলে আমি 10 বছৰ পিছত নূৰৰ বয়স পাই গলো আৰু 10 বছৰ পিছত সুনুৰ বয়স আমি পাই গলো বুজি পাইছা পিছত বুলি ক'লে যোগ হয় আৰু আগত বুলি ক'লে মাইনাস হয় কিমান মাইনাস কৰিম 5 বছৰ আগত কৈছে কাৰণে 5 মাইনাস কৰিছো আৰু ইয়াতে 10 বছৰ কৈছে কাৰণে আমি 10 প্লাস কৰিছো কাৰণ পিছত আছে বুজি পাইছা এইখিনি বুজি পাইছা এতিয়া আমি এটো সমাধান কৰিম চাবা এটো আমি বয়স দুটা পাই গলো এটো আমি লিখি দিম x + 10 সমান সমান y + 10 বুলি আমি লিখি দিছো এতিয়া আমি ব্যালেন্স কৰিম দুটা কেনেকৈ ব্যালেন্স কৰিম চাবা আমাক কোৱেশ্চনত দিয়া আছে কি দিয়া আছে 10 বছৰ পিছত নূৰ সুনুৰ দুগুণ আছিল নূৰ মানে এটো নূৰ সুনুৰ দুগুণ আছিল কাৰ দুগুণ আছিল সুনুৰ দুগুণ আছিল সুনুৰ দুগুণ যেহেতু আছিল সুনুৰ বয়স এটো 10 বছৰ পিছত গতিকে দুই গুণ যেহেতু গৈছে সেইকাৰণে 2 পূৰণ বুজি পাইছা পূৰণ চিহ্ন এটা দি দিবা 2 পূৰণ
y প্লাস 10 বুজি পাইছা তাৰ মানে নূৰ আছিল সুনুৰ দুই গুণ কাৰ দুই গুণ সুনুৰ দুই গুণ গতিকে সুনুটো যেটো মই হফালে লিখিছো গতিকে সুনুৰ লগত দুই পূৰণ হ'ব ইয়াতেও যেটো সুনুৰ 3 গুণ আছিল কৈছিল সেই কাৰণে সুনুৰ লগত আমি 3 পূৰণ কৰিছো 3 গুণ কৈছে কাৰণে 3 পূৰণ কৰিছো ইয়াতে 2 পূৰণ আছে কাৰণে 2 পূৰণ কৰিছো ইয়াতে 5 বছৰ আগত আছিল কাৰণে আমি x 5 y 5 লিখিছিলো ইয়াতে 10 বছৰ পিছত কৈছে কাৰণে x 10 y 10 লিখিছিলো বুজি পাইছা এতিয়া আমি সমাধান কৰিম এটো x 10 সমান সমান এটোৰ লগত এটো পূৰণ হ'ব এটোৰ লগত এটো পূৰণ হ'ব গতিকে আমি ব্ৰেকেট উঠাই দিম তেনেহলে 2y 2 10 গুণ কিমান 20 হল এতিয়া আমি x আৰু y কেটা একে সাইডত লম ইয়াতে 2y হৈ যাব ইয়াতে -2y +2y টো ইফালে লৈ গলো -2y হৈ গল ইয়াতে 20 +10 টো ইফালে লৈ গলো -10 হৈ গল হল এতিয়া x 2y সমান সমান 20 ৰ পৰা 10 গলে 10 এটো হ'ব আমাৰ ইকুৱেশ্যন নম্বৰ 2 এতিয়া চাবা ইয়াতে x ৰ আগত কি আছে একো নাই মানে 1 আছে ইয়াতে x ৰ আগত একো নাই মানে 1 আছে গতিকে আমি এটো কি কৰিব পাৰিম এটো আমি ডাইৰেক্ট সমাধান কৰিব পাৰিম এটো একো পূৰণ কৰিব নালাগে কাৰণ এটো সেম আছে x ৰ আগত একো নাই মানে 1 আছে ইয়াতে x ৰ আগত একো নাই মানে 1 আছে গতিকে x আছে দুয়োটাতে গতিকে আমি ডাইৰেক্ট 1 ৰ পৰা 2 বিয়োগ কৰি দিম বুজি পাইছা ইয়াতে আমি একো বেলেগ সংখ্যা পূৰণ কৰিব নালাগে কাৰণ একে আছে গতিকে আমি ইকুৱেশ্যন 1 ৰ পৰা ইকুৱেশ্যন 2 যদি বিয়োগ কৰো ইকুৱেশ্যন 1 কি আছে x 3y গতিকে ইকুৱেশ্যন 1 ৰ পৰা আমি কি কৰিম বিয়োগ কৰিম কি বিয়োগ কৰিম ইকুৱেশ্যন 2 বিয়োগ কৰিম গতিকে এটো চিনৰ পৰিৱৰ্তন হৈ যাব গতিকে +x টো -x হৈ যাব ইয়াতে -2y টো +2y হৈ যাব সমান সমান এটো মাইনাস কৰিব লাগিব সমান সমানৰ বাওফালে এক্সট্ৰাকে মাইনাস কৰিব লাগে এটোৰ পৰা এটো আৰু সমান সমানৰ সফলটো সমান সমানৰ সফলটো মাইনাস কৰিব লাগে গতিকে ইয়াতে আছে প্ৰথমটো -10 আছে লিখিলো প্ৰথমটো কিন্তু চিনৰ পৰিৱৰ্তন নহয় ইয়াতে যেনেকুৱা আছে তেনেকুৱা লিখিম কিন্তু এটো হ'ব আমাৰ চিনৰ পৰিৱৰ্তন হ'ব বুজি পাইছা যেটো ইকুৱেশ্যন 2 টো বিয়োগৰ পিছফালে লিখিছো গতিকে ইকুৱেশ্যন 2 টো কি হৈ যায় চিনৰ পৰিৱৰ্তন হৈ যায় গতিকে ইকুৱেশ্যন 2 ত কি আছে ইয়াতে +10 আছে ইয়াতে সমান সমানৰ সফালে গতিকে +2 কি হৈ যাব মাইনাস হৈ যাব বুজি পাইছা তাৰ মানে x 3y টো x 3y থাকিল ইয়াতে চিনৰ পৰিৱৰ্তন হল +x টো -x হৈ গল -2y টো +2y হৈ গল সমান সমান লিখিলো ইয়াতে -10 টো -10 থাকিল কাৰণ এটো প্ৰথম ইকুৱেশ্যনৰ ক্ষেত্ৰত আমাৰ চিনৰ পৰিৱৰ্তন নহয় কিন্তু এটো ইকুৱেশ্যন মাইনাসৰ পিছত যেটো ইকুৱেশ্যন থাকে হেতু চিনৰ পৰিৱৰ্তন হয় গতিকে ইয়াতে +10 টো -10 হৈ গল হল কিয় কাৰণ ইয়াতে মাইনাস আছে বুজি পাইছা তাৰ মানে ইকুৱেশ্যন 2 ত থকা গোটেই বিলাক কি হয় চিনৰ পৰিৱৰ্তন হৈ যায় প্লাস থাকিলে মাইনাস হয় মাইনাস থাকিলে প্লাস হয় গতিকে এটো আমি সলভ কৰিম এতিয়া x আৰু -x কেনসেল গতিকে এটো আমি কৰিলে কি হ'ব মাইনাসে প্লাসে কি হ'ব মাইনাস গতিকে মাইনাস কৰিম 3 ৰ পৰা 2 গলে কিমান 1 দুটা y ৰ পৰা এটা y লিখিলো হল এতিয়া ডাঙৰ কোনটো এটো ডাঙৰ না এটো ডাঙৰ ডাঙৰ আগত মাইনাস আছে গতিকে মাইনাস লিখিম আৰু 1 টো আমি নিলিখো মই বুজাৰ কাৰণে লিখিছো তোমালোকে ডাইৰেক্ট নিলিখিবা 1 থাকিলে লিখিব নালাগে কাৰণ 1 টো এনে পূৰণ হৈ থাকে মনে মনে পূৰণ হৈ থাকে আমি লিখিব নালাগে সমান সমান মাইনাসে কি হয় মাইনাসে প্লাস গতিকে প্লাস কৰিম 10 ৰ লগত 10 যোগ কৰিলে 20 হ'ব দুটা যেটো মাইনাস আছে দুয়োফালে তুমি যেটো ডাঙৰ বুলি ধৰা মাইনাসে হ'ব গতিকে ইয়াতে মাইনাস হ'ব বুজি পাইছা তাৰ পিছত ইমপ্লাইজ সমান সমানৰ বাওফাল সমান সমানৰ সফালে মাইনাস থাকিলে মাইনাস মাইনাস কেনসেল গতিকে y ৰ মান কিমান পালো 20 পালো এতিয়া আমি x ৰ মান ওলাম চাবা x ৰ মান কেনেকৈ ওলাম এইবিলাক আমি বুজাৰ কাৰণে লিখি দিছিলো তোমালোকে সাইডত লিখিবা পৰীক্ষাত নিলিখিলেও হ'ব বুজি পাইছা এটো মই বুজাৰ কাৰণে লিখি দিছিলো তোমালোকে বুজাৰ কাৰণে লিখি লবা এইখিনি এতিয়া আমি y ৰ মান কি কৰি দিম ইকুৱেশ্যন 1 নহলে ইকুৱেশ্যন 2 ত বহাই দিম x ৰ মান পাই যাম গতিকে ইকুৱেশ্যন 1 ইমপ্লাইজ মই লিখিম ইকুৱেশ্যন 1 ইমপ্লাইজ ইকুৱেশ্যন 1 ক বহাই দিম ইকুৱেশ্যন 1 ত কি আছে x 3y গতিকে x 3 পূৰণ y y 3 আৰু y ৰ মাজত পূৰণ আছে পূৰণ লিখিলো y y ৰ মান কিমান পালো 20 গতিকে y ৰ মান বহাই দিলো 20 সমান সমান কিমান আছে -10 আছে গতিকে সোৱা -10 তে লিখিম মই y ৰ মানটো বহাই দিছো এতিয়া আমি x ৰ মান ওলাম x মাইনাস পূৰণ কৰিম 3 2 গুণ 6 আৰু এটা শূন্য আছে শূন্য মানে 3 লগত 20 পূৰণ কৰিলে 60 হয় সমান সমান -10 x সমান সমান ইফালে আছে -10 -60 ইফালে লৈ আহিম +60 গতিকে x সমান সমান কি হ'ব মাইনাসে প্লাসে মাইনাস গতিকে 60 ৰ পৰা 10 মাইনাস কৰিম কিমান হ'ব 50 ডাঙৰ কোনটো এটো ডাঙৰ আগত প্লাস আছে গতিকে প্লাস চিনটো আমি নিলিখো হল x ৰ মান আমি পাই গলো y ৰ মান আমি পাই গলো গতিকে আমি যেটো ধৰি লৈছিলো হেতু আমি লাষ্টত লিখি দিব লাগে গতিকে আমি এতে লিখি দিম এতেকে নুৰৰ বৰ্তমান বয়স সমান সমান x বছৰ ধৰিছিলো x ৰ মান 50 গতিকে 50 বছৰ আৰু সুনুৰ বৰ্তমান বয়স কি হ'ব সুনুৰ বৰ্তমান বয়স সমান সমান y ৰ মান কিমান পাইছো 20 আৰু ইয়াতে y ধৰিছিলো মই সেইকাৰণে 20 বছৰ বুজি পাইছা এটো আমাৰ উত্তৰ তোমালোকে তো বুজি পাইছা তোমালোকে आंसर শুদ্ধ হৈছে না নাই তোমালোকে চেক কৰিব পাৰিবা তোমালোকে পৰীক্ষাত ইকুৱেশ্যন 1 ৰ বাওফালে বহাই সবা x ৰ মান আৰু y ৰ মান -10 পোৱা নাই বা ইকুৱেশ্যন 2 যদি বহাই দিয়া 10 পোৱা নাই যদি পোৱা উত্তৰটো শুদ্ধ হৈছে বুলি গম পাবা তোমালোকে তো চেক কৰি লবা তোমালোকক মই আগৰ ক্লাছত শিকাইছিলো কেনেকৈ চেক কৰিব লাগে তোমালোকে চাবা হ'ব এতিয়া আমি 2 নম্বৰ আৰু 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম চাবা কি দিয়া আছে কোৱেশ্চনটোত দুটা অংকৰ
সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 আকৌ এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোৰ অংক দুটাক হাল সলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হয় সংখ্যাটো উলিওৱা তাৰ মানে আমাক সংখ্যা ওলাব দিছে গতিকে মই প্ৰথমতে কনসেপ্ট বুজিবলৈ চেষ্টা কৰিম চাবা এটো হৈছে 2 নম্বৰৰ 3 গতিকে যেহেতু আমাক সংখ্যা ওলাব দিছে গতিকে আমি সংখ্যা মই ধৰি লৈছো যিকোনো এটা সংখ্যা কনসেপ্ট মই এটা তোমালোকক বুজাই দিম চাবা যিকোনো এটা মই সংখ্যা লৈছো ধৰি লৈছো ইয়াতে কি লিখিছো সংখ্যাটো হৈছে 43 43 এটা কি সংখ্যা মই সংখ্যা বলে লিখিছো এতিয়া তোমালোকে কোৱাচোন এই সংখ্যাটোত অৰ্থাৎ 43 ত কেইটা অংক আছে অংক কেইটা আছে কোৱাচোন অংক আছে দুটা ইটো এটা অংক হল অংক আছে দুটা সংখ্যা কেইটা সংখ্যা হৈছে এটা হল তাৰ মানে এটো এটা দুটা অংক বিশিষ্ট সংখ্যা দুটা অংক যেহেতু দুটা অংক আছে গতিকে ইয়াক দুটা অংক বিশিষ্ট সংখ্যা বুলি কয় হল এটো হৈছে এটা তিনিটা অংক বিশিষ্ট সংখ্যা এটা দুটা তিনিটা যেহেতু অংক আছে তিনিটা গতিকে তিনিটা অংক বিশিষ্ট সংখ্যা এটো হৈছে আমাৰ এটা অংক বিশিষ্ট সংখ্যা যেহেতু অংক এটা আছে সংখ্যাও এটো গতিকে এটা অংক বিশিষ্ট সংখ্যা বুজি পাইছা আৰু যেহেতু মই সংখ্যাটো কি লিখিছো 43 লিখিছো গতিকে ইয়াতে অংক কেইটা আছে অংক আছে দুটা গতিকে এই 3 টোক আমি কি বুলি কও এককৰ ঘৰত থকা অংক এটো হৈছে এককৰ ঘৰত থকা অংক এটো হৈছে দশকৰ ঘৰত থকা অংক বুজি পাইছা কাৰণ আমি এটোক একক বুলি কও সোফালৰ পৰা আমি স্টাৰ্ট কৰো একক দশক গতিকে এটা এককৰ ঘৰত থকা অংক এটো হৈছে দশকৰ ঘৰত থকা অংক বুজি পাইছা এটো কনসেপ্ট এতিয়া মই ধৰি লৈছো 43 যেটো আছে 43 ক আমি কেনেকৈ আকৰত লিখিব পাৰো কেনেকৈ আকৃতিত লিখিব পাৰিম চাবা 43 যদি এটা সংখ্যা হয় 43 ক আমি 40 + 3 বুলি লিখিব পাৰো না নাই পাৰো 43 ক আমি 40 + 3 লিখিব পাৰো কাৰণ 40 ৰ লগত 3 প্লাস কৰিলে 43 হয় হল আকৌ 40 ক আমি কি লিখিব পাৰো 40 ক আমি 4 পূৰণ 10 বুলি লিখিব পাৰো প্লাস 3 বুলি লিখিব পাৰো না নাই পাৰো তাৰ মানে আমি যিকোনো যদি সংখ্যা লিখো যিকোনো সংখ্যাক আমি কেনেকৈ লিখিব পাৰিম চাবা দশকৰ ঘৰৰ অংকটোৰ লগত এটো দশকৰ ঘৰৰ অংকটোৰ লগত আমি 10 পূৰণ কৰি তাৰ লগত কি যোগ কৰিব লাগে এককৰ ঘৰৰ অংকটো যোগ কৰিব লাগে চোৱাচোন 50 পূৰণ 10 যোগ 7 মানে 57 হয় না নহয় হয় 5 10 গুণ 50 50 ৰ লগত 7 যোগ কৰিলে 57 হ'ব তোমালোকে 98 ক তুমি এনেকুৱাকৈ লিখিব পাৰিবা না প্ৰথমতে দশকৰ ঘৰৰ স্থানৰ লগত কি লিখিব লাগে 10 পূৰণ কৰিব লাগে যোগ এককৰ ঘৰৰ অংক হল 90 + 8 98 বুজি পাইছা গতিকে আমি এনেকুৱা আকাৰত লিখিম মানে দশকৰ ঘৰৰ স্থানৰ লগত 10 পূৰণ কৰিম তাৰ লগত এককৰ ঘৰৰ অংকটো কি কৰি দিম যোগ কৰি দিম বুজি পাইছা গতিকে আমি এনেকুৱা আকৃতিত লিখিম বুজি পাইছা এতিয়া চাবা আমি লিখিম ধৰা হল কি এককৰ ঘৰৰ অংক লিখিম প্ৰথমতে মই এককৰ যেহেতু কোৱেশ্চনত আমাক চাবা দুটা অংকৰ কথা কৈছে অংক বুলি কৈছে না নাই দুটা অংক বুলি কৈছে তিনিটা অংক কোৱা নাই তেনেহলে একক দশক শতক বুলি ললো হেতেন কিন্তু এতে দুটা অংক বুলি কৈছে দুটা অংক মানে একক আৰু দশক গতিকে একক আৰু দশক ধৰিম আমি গতিকে এককৰ স্থানৰ অংকটো y বুলি ধৰিছো কি বুলি ধৰিছো y এককৰ ঘৰটো y বুলি ধৰিছো আৰু দশকৰ স্থানৰ অংকটো x বুলি ধৰিছো যেহেতু আমি এককৰ ঘৰৰ অংকটো y ধৰিছো আৰু দশকৰ ঘৰৰ বা দশকৰ স্থানৰ অংকটো x ধৰিছো গতিকে সংখ্যাটো কেনেকৈ লিখিব পাৰিম ইয়াৰ পৰা আমি সংখ্যাটো কেনেকৈ লিখিব পাৰিম সংখ্যাটো আমি লিখিম কি কৈছিলো মই 10 পূৰণ কৰিব লাগে কাৰ লগত 10 পূৰণ কৰিব লাগে দশকৰ ঘৰৰ লগত যেটো থাকে তাৰ লগত 10 পূৰণ কৰিব লাগে এটো হৈছে একক আছিল এটো আছিল দশক গতিকে দশকৰ ঘৰৰ লগত কি কৰিছিলো 10 পূৰণ কৰিছিলো গতিকে দশকৰ ঘৰত ইয়াতে কি আছে x আছে গতিকে 10 পূৰণ কৰিম কাৰ লগত দশকৰ ঘৰৰ লগত হল তাৰ লগত কি যোগ কৰি দিব লাগে এককৰ ঘৰৰ অংকটো যোগ কৰি দিব লাগে হল বুজি পাইছা না নাই মানে সেই কাৰণে মই এটো সাইডত বুজাই দিছো তোমালোকে যি কোনো সংখ্যা লোৱা 83 লোৱা 83 ক আমি কি লিখিব পাৰিম দশকৰ ঘৰৰ লগত কি কৰিম 10 পূৰণ কৰিম যোগ এককৰ ঘৰৰ অংক গতিকে ইয়াতে যেটো x আৰু y বুলি ধৰিছো মই এতিয়া 10 কাৰ লগত পূৰণ কৰিম দশকৰ ঘৰত যেটো ধৰিছো তাৰ লগত 10 পূৰণ কৰিম তাৰ লগত কি যোগ কৰিম এককৰ ঘৰত যেটো ধৰিছো তাৰ লগত যোগ কৰি দিম বুজি পাইছা সেই কাৰণে মই কি লিখিছো 10x দশকৰ ঘৰত x আছে কাৰণে 10x প্লাস এককৰ ঘৰৰ অংকটো মই এনেকৈ লিখিছো তাৰ মানে সংখ্যাটো এনেকুৱা হ'ব বুজি পাইছা এতিয়া আমি সংখ্যাটো এককৰ ঘৰৰ আৰু দশকৰ ঘৰৰ অংক আমি গম পালে সংখ্যাটো কেনেকুৱাকৈ লিখিব লাগে তোমালোকে গম পাইছা তোমালোকে এক্সাম্পল সহকাৰে মই দেখাই দিছো তোমালোকে গম পাইছা এনেকুৱাকৈ আমি লিখিব পাৰো যিকোনো সংখ্যা লোৱা তোমালোকে দশকৰ ঘৰৰ লগত 10 পূৰণ হ'ব যোগ এককৰ ঘৰৰ অংকটো হ'ব তোমালোকে যিকোনো সংখ্যা লোৱা আকৌ মই এটা উদাহৰণ দিছো যেনেকুৱা 78 ধৰি লৈছো 78 ৰ লগত তোমালোকে কেনেকৈ বনাব পাৰিবা 7 ৰ লগত 10 পূৰণ কৰি যোগ 8 হল মানে কাৰ লগত 10 পূৰণ 7 ৰ লগত 10 পূৰণ মানে এইটোৰ লগত 10 পূৰণ যোগ 8 হল বুজি পাইছা গতিকে ইয়াতে দশক কোনটো দশক হৈছে x গতিকে x ৰ লগত 10 পূৰণ সেইকাৰণে 10x প্লাস এককৰ ঘৰৰ অংকটো মই বাৰে বাৰে বুজাই দিছো যাতে তোমালোকৰ কনফিউজন না থাকে মনত হল এতিয়া সংখ্যাটো পাই গলো এতিয়া আমাক প্ৰশ্ন মতে কি দিছে চাবা একৰ্ডিং টু কোৱেশ্চন
কনসেপ্টটো বুজি ললো এতিয়া আমি কোৱেশ্চনটো সমাধান কৰিম চাবা দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 বুলি কৈছে সমষ্টি মানে কি সমষ্টি মানে প্লাস সমষ্টি মানে কি সমষ্টি যদি বুলি কয় তাৰ মানে সমষ্টি মানে যোগফল অৰ্থাৎ সমষ্টি মানে প্লাস গতিকে অংক দুটাৰ যোগফল বুলি কৈছে গতিকে অংক দুটা আমি x আৰু y বুলি ধৰিছিলো গতিকে সেই কাৰণে আমি x + y গতিকে লিখিছো আৰু অংক দুটাৰ যোগফল কিমান দিছে y বুলি কৈছে তোমালোকে y + x বুলি লিখিব পাৰা বা x + y বুলি লিখিব পাৰা কাৰণ 2 ৰ লগত 3 যোগ কৰিলেও 5 হয় 3 ৰ লগত 2 যোগ কৰিলেও কি হয় 5 হয় গতিকে আমি এটুক উলটা পুলটাকে লিখিব পাৰো গতিকে মই দহকৰ ঘৰটো আগত লিখিছো আৰু এককৰ ঘৰৰ অংকটো মই পিছত লিখিছো গতিকে দহকৰ ঘৰৰ লগত এককৰ ঘৰৰ অংকটো যোগ কৰি আমি 9 পাম কাৰণ কোৱেশ্চনটো আমাক দিয়া আছে দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 অংক দুটাৰ সমষ্টি মানে অংক দুটা মই ধৰি লৈছিলো x আৰু y গতিকে অংক দুটাৰ সমষ্টি 9 বুলি আমি পালো এটো হ'ব আমাৰ ইকুৱেশ্যন নম্বৰ 1 হল এতিয়া আকৌ কি কন্ডিশন দি আছে চাবা এই সংখ্যাটোৰ নগুণ ললে মানে এই সংখ্যাটোৰ নগুণ ললে সংখ্যাটোৰ অংক দুটাক হাল হলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হয় তাৰ মানে চাবা মই বুজাই দিছো বুজিবলৈ চেষ্টা কৰিবা এই সংখ্যাটোৰ নগুণ ললে এই সংখ্যাটোৰ নগুণ লম প্ৰথমতে মই নগুণ মানে 9 পূৰণ গুণ মানে পূৰণ গতিকে 9 পূৰণ কাৰ লগত 9 পূৰণ কৰিম সংখ্যাটোৰ লগত সংখ্যাটো সেই কাৰণে ব্ৰেকেটৰ ভিতৰত দিম 10x + y যেটো আছিল গতিকে এই সংখ্যাটোৰ লগত 9 গুণ ললে অৰ্থাৎ 9 পূৰণ কৰিলে কি পাম চাবা কি পাম সংখ্যাটোৰ অংক দুটাক হাল হলনি কৰি পোৱা সংখ্যাটোৰ অংক দুটা হাল হলনি কৰিব লাগিব তাৰ মানে x ৰ ঠাইত y গুছি যাব আৰু y ৰ ঠাইত x গুছি যাব বুজি পাইছা হাল হলনি অংক দুটা হাল হলনি কৰিব দিছে যেহেতু এই দুটা অংক ধৰিছিলো গতিকে অংক দুটাক মই হাল হলনি কৰিম গতিকে অংক দুটাক যদি মই হাল হলনি কৰো তেনহলে নতুন সংখ্যাটো কি হ'ব 10y + x হ'ব বুজি পাইছা মানে আমাক মেইন সংখ্যাটো হৈছে এইটো কোৱেশ্চন হিচাপত যেটো এইটো y ধৰিছিলো এককৰ ঘৰত আৰু দহকৰ ঘৰত যেটো x ধৰিছিলো গতিকে আমাৰ ফৰ্মটো অৰ্থাৎ এনেকুৱা আকৃতি আমাৰ গঠন হ'ব আমাৰ এইটো মই লিখিছো বুজাই দিছিলো এনেকে লিখিছো গতিকে আমাক এই সংখ্যাটোৰ লগত 9 গুণ পূৰণ কৰিলে কি হয় আমাক কি কৰিব দিছে এই যেটো সংখ্যা লৈছিলো সেই সংখ্যাটোৰ অংক দুটাক হাল হলনি কৰি পোৱা সংখ্যা মানে এই সংখ্যাটোৰ আমি কি কৰি দিম হাল হলনি কৰি দিম কি হাল হলনি কৰিব দিছে অংক দুটা হাল হলনি কৰিব দিছে অংক দুটা আমি কি লৈছিলো x আৰু y লৈছিলো গতিকে অংক দুটাক আমি কি কৰি দিম হাল হলনি কৰি দিম অংক দুটা হাল হলনি কৰি লোৱা মানে কি হ'ব x ৰ ঠাইত y গুছি যাব y ৰ ঠাইত x গুছি যাব গতিকে এবাৰ 10 ৰ লগত y পূৰণ হ'ব যোগ x হ'ব বুজি পাইছা গতিকে মই নতুন কৰি পোৱা সংখ্যাটো লিখিছো মই 10y + x এটো লিখিছো সংখ্যাটোৰ লগত মই অংক দুটাৰ হাল হলনি কৰিব সংখ্যাটোৰ কিমান হয় দুগুণৰ সমান হয় বুলি কৈছে গতিকে ইয়াৰ লগত মই কি কৰিম 2 পূৰণ কৰিম বুজি পাইছা মই আকৌ বুজাই দিছো চাবা তোমালোকৰ মনত যদি কোৱেশ্চন নাথাকে মই বাৰে বাৰে বুজাই দিম আকৌ এই সংখ্যাটোৰ নগুণ ললে কি কৈছে সংখ্যাটোৰ অংক দুটাক হাল হলনি কৰি পোৱা সংখ্যাটো এটো দুগুণৰ সমান হয় গতিকে 2 পূৰণ কৰি দিছো বুজি পাইছা তাৰ মানে মেইন সংখ্যাটোৰ নগুণ ললে হাল হলনি কৰি পোৱা যেটো সংখ্যা পাম তাৰ দুগুণৰ কি হয় সমান হয় এটো কৈছে বুজি পাইছা এটা আমি এটো সমাধান কৰিম চাবা ব্ৰেকেট উঠাই দিম 9 লগত 10 পূৰণ কৰিলে 90x + 9y সমান ইয়াতে কি হ'ব 20y + 2x হল গতিকে আমি x কে একে সাইডত লম গতিকে ইয়াতে আছে 90x 2x টো ইফালে লৈ আহিম -2x সমান ইয়াতে আছে 20y - 9y টো ইফালে আহি যাব তেনেহলে -9y হৈ গল হল এতিয়া 90 ৰ পৰা 2 গলে কিমান 88x সমান 20 ৰ পৰা 9 গলে কিমান 20 ৰ পৰা 9 গলে হৈছে 11y হল গতিকে চাবা আমি এতিয়া কি কৰিব পাৰিম এতিয়া আমি ইয়াতে 88x আছে ইয়াতে 11y আছে হল গতিকে চাবাচোন আমি ইয়াতে কটাকটি কৰিব পাৰিম না নাই পাৰিম কাৰণ 88ক আমি 11 ৰে হৰণ কৰিব পাৰো যেহেতু 11 8 গুণ 88 গতিকে আমি ইয়াত এনেকে লিখিব পাৰিম 8x = y বুলি লিখিব পাৰিম কাৰণ 11 8 গুণ 88 তাৰ মানে 80x = 11y যদি হয় মই লিখি দিম চাবা ইয়াতে আমি এনেকে লিখিব পাৰিম 88x / 11 = y এনেকে লিখিব পাৰিম না 11 টো পূৰণ হৈ আছে ইফালে গলে হৰণ হৈ যায় 11 8 গুণ 88 গতিকে ইয়াতে কি থাকিল 8x = y থাকিল গতিকে আমি ডাইৰেক্ট লিখিছো বুজি পাইছা মুখে কৰি দিছো 11 8 গুণ 88 যেটো গতিকে 8x = যেটো 11 টো ক্যান্সেল হৈ গল সেই কাৰণে y থাকিল হল এতিয়া আমি কি কৰিম চাবা এইবিলাক আমি লিখিব নালাগে সাইডত মই বুজাই দিছিলো কনসেপ্ট আছে বহুত গতে কনসেপ্টটো ক্লিয়াৰ কৰি দিছো তাৰ পিছত অংকটো আমি সমাধান কৰিবলৈ চেষ্টা কৰিছো মোৰ অংকবিলাক মোৰ সমাধানবিলাক অলপ দীঘল হ'ব পাৰে অলপ সময় লাগিব পাৰে কিন্তু তোমালোকৰ 100% কনসেপ্ট ক্লিয়াৰ হৈ যাব মই প্ৰতিটো লাইন কেনেকৈ কি হল গোটেইবিলাক মই বুজাই দিছো
বুজি পাইছা এইটো লাইনৰ পৰা এইটো লাইন কেনেকৈ হ'ল 11 টো পূৰণ হৈ আছিল পূৰণটো ইফালে গ'ল হৰণ হৈ গ'ল গতিকে 11 8 গুণ 88 গতিকে ইয়াতে 8x থাকিল আৰু ইয়াতে y থাকিল গতিকে আমি ডাইৰেক্ট লিখিছো হ'ল তোমালোকে সাইডত এইটো লিখি ল'ব পাৰা বুজি যদি নোপোৱা মই এইটো মুছি দিলো এতিয়া আমি ইকুৱেশ্যনটো কি পাম চাবা ইমপ্লাইজ ইকুৱেশ্যন পাম আমি কি কৈছিলো x আৰু y থকাটো কি কৰিব লাগে একফালে ল'ব লাগে আৰু x আৰু y নথকাকেইটা একে সাইডত ল'ব লাগে গতিকে 8x minus y plus y আছিল plus y টো ইফালে লৈ গ'লে কি হ'ব minus y সমান 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 কি হ'ব ইফালে একো নাই প্লাস y আছিল ইফালে লৈ আহিলো মাইনাস y হৈ গ'ল ইফালে একো সংখ্যা নাই মানে কি আছে এটা 0 আছে বুজি পাইছা 0 লিখিলো হল এইটো হ'ব আমাৰ ইকুৱেশ্যন নম্বৰ 2 গতিকে আমাক যেটো অপনয়ন পদ্ধতিৰ লগত সমাধান কৰিব দিছে আমি দুটা ইকুৱেশ্যন পাই গলো এতিয়া চাবা ইয়াতে x ৰ লগত কি পূৰণ হৈ আছে 1 আৰু ইয়াতে x ৰ লগত কি পূৰণ হৈ আছে 8 গতিকে আমি এটো কি বনাম 8 বনাম যেহেতু ইয়াতে 8 আছে গতিকে ইকুৱেশ্যন 1 ৰ লগত আমি কি কৰিম 8 পূৰণ কৰিম হল গতিকে ইকুৱেশ্যন 1 ৰ লগত 8 পূৰণ কৰিলে কি হ'ব 8x প্লাস 8y সমান সমান তাৰমানে 8 পূৰণ কৰিছো ইয়াৰ লগত 8 পূৰণ কৰিছো সমান সমান 8 9 গুণ কিমান 8 9 গুণ 72 72 হ'ব হল এটো হ'ব আমাৰ ইকুৱেশ্যন নম্বৰ 3 আৰু ইকুৱেশ্যন নম্বৰ 2 যেহেতু অলৰেডি 8 আছে আৰু ইয়াতে যে তুমি 8 বনাইছো গতিকে এটো সেম থাকিব সেম থাকিলে 1 পূৰণ কৰিম তেনেহলে এটো সেম লিখিলো 8x - y সমান সমান 0 হল এটো হ'ব ইকুৱেশ্যন নম্বৰ কিমান 4 হল এতিয়া ইকুৱেশ্যন 3 ৰ পৰা ইকুৱেশ্যন 4 বিয়োগ কৰি দিম ইকুৱেশ্যন 3 ৰ পৰা ইকুৱেশ্যন 3 বিয়োগ কৰিলে ওপৰত কি আছে 8x + 8y আছে লিখিলো ইয়াতে চিনৰ পৰিৱৰ্তন হ'ব -8x + y চিনৰ পৰিৱৰ্তন হৈ গ'ল মানে প্লাস আছিল কাৰণে মাইনাস হ'ল মাইনাস থাকিল কাৰণে প্লাস হ'ল সমান সমান 72 - 0 হ'ল এতিয়া +8x - 8x কেনসেল তেনেহলে 8y ইয়াতে আছে একো নাই মানে 1y আছে গতিকে 8 ৰ লগত 1 যোগ কৰিলে কি হ'ব 9y হ'ব কাৰণ প্লাসে প্লাসে প্লাস গতিকে প্লাস কৰিম 8 ৰ লগত 1 যোগ কৰিলে 9 দুটা y ৰ পৰা এটা y আহিল সমান ইয়াতে হ'ব 72 কাৰণ 72 ৰ পৰা 0 গলে 72 গতিকে y সমান কি হ'ব 72/9 হ'ব কাৰণ 9 পূৰণ হৈ আছে হৰণ হৈ যাব 9 কিমান গুণ 72 9 8 গুণ 72 গতিকে y ৰ মান কিমান পালো 8 পালো এতিয়া y ৰ মান আমি যেহেতু পালো গতিকে y ৰ পৰা আমি কি কৰিম x ৰ মান ওলাই যাব পাৰিম যে x ৰ মান আমি ইকুৱেশ্যন 1 নহলে ইকুৱেশ্যন 2 যিকোনো এটাত বহাই দিবা তোমালোকৰ যিকোনো এটা বহালে একে উত্তৰ পাবা গতিকে মই ইকুৱেশ্যন 1 ত বহাই দিও ইকুৱেশ্যন 1 ত কি আছিল x + y সমান 9 আছিল গতিকে x + y y ৰ মান কিমান পালো y ৰ মান পালো আমি 8 গতিকে x + 8 সমান 9 হল গতিকে x সমান কি হ'ব 9 - 8 + 8 ইফালে গুচি গলে -8 হৈ যায় x সমান কি হ'ব 9 ৰ পৰা 8 গলে কিমান 1 গতিকে x ৰ মান আমি পাই গলো 1 আৰু y ৰ মান কিমান পালো 8 পালো এতিয়া আমি x ৰ মান আৰু y ৰ মানটো কি কৰিম বহাই দিম কত বহাম যেটো আমি ধৰি লৈছিলো তাতে আমি লিখি দিম চাবা কাৰণ আমি যেটো ধৰি লও হেতু আমি লাষ্টত লিখি দিব লাগে গতিকে আমি লিখিম কি লিখিম চাবা এতিয়া লাষ্টত মই লিখি দিম যেহেতু x ৰ মান y ৰ মান পালো এতিয়া আমি লিখিম এতেকে সংখ্যাটো সমান যেহেতু আমাক সংখ্যা ওলাব দিছে লাষ্টত চাবা কি কৈছে কোৱেশ্চনত লাষ্টত সংখ্যাটো ওলোৱা গতিকে আমি ডাইৰেক্ট লিখিম সংখ্যাটোৰ আকৃতি কেনেকুৱা আছিল এনেকুৱা আছিল গতিকে 10 পূৰণ x x ৰ মান কিমান 1 যোগ y y ৰ মান কিমান y ৰ মান 8 গতিকে আমি এনেকৈ বহাই দিছো বুজি পাইছা গতিকে 10 * 1 = 10 যোগ 8 তেনেহলে আমাৰ সংখ্যাটো কি হ'ল 18 হ'ল গতিকে সংখ্যাটো কিমান পালো 18 পালো হ'ল এটোই আমাৰ উত্তৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 2 ৰ 4 নম্বৰটো আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 2 ৰ 4 নম্বৰটোত কি দি আছে মিনাই 2000 টকা উলিয়াবলৈ এটা বেংকলৈ গ'ল তাই ধনবৰালীক মাত্ৰ 50 টকীয়া আৰু 100 টকীয়া নোটহে দিবলৈ ক'লে মিনাই মুঠতে 25খন নোট পালে তাই 50 টকীয়া আৰু 100 টকীয়া নোট কেইখনকৈ পালে আমাক ওলাব দিছে গতিকে যেটো আমাক ওলাব দিছে প্ৰথমতে আমি এটো ধৰি লম চাবা প্ৰথমতে লিখিম মই ধৰা হল কি ওলাব দিছে তাই 50 টকীয়া আৰু 100 টকীয়া নোট কেইখন পালে গতিকে লিখিম 50 টকীয়া ধৰা হল 50 টকীয়া নোট পালে কিমানখন পালে x খন হল তাৰপিছত 100 টকীয়া নোট পালে y খন বুলি আমি ধৰি লৈছো আমি নাজানো আমাক যেটো ওলাব দিছে তেও 50 টকীয়া নোট কেইখন পালে 100 টকীয়া নোট কেইখন পালে আমি যেহেতু আমাক ওলাব দিছে প্ৰথমতে আমি ধৰি লৈছো হল এতিয়া অ্যাকৰ্ডিং টু কোৱেশ্চন চাবা প্ৰশ্নমতে আমাক কি দি আছে মিনাই 2000 টকা উলিয়াবলৈ এটা বেংকলৈ গ'ল তাৰমানে মিনাই 2000 টকা উলাবলৈ বেংকলৈ গ'ল তাই ধনবৰালীক মাত্ৰ 50 টকীয়া আৰু 100 টকীয়া নোটহে দিবলৈ গ'লে তাৰমানে তাই বেংকত গ'ল কিমান টকা উলাবলৈ 2000 টকা উলাবলৈ গ'ল আৰু তাই বেংকত গৈ ক'লে যে মোক 2000 টকা যে যেটো আপুনি দিব আপুনি মোক কেৱল 50 টকীয়া নোট আৰু 100 টকীয়া নোটহে দিব বেলেগ নোট নিদিব বুলি ক'লে বুজি পাইছা কি নোট বিচাৰিলে তেও মিনাই
50 টকীয়া নোট বিচাৰিলে আৰু 100 টকীয়া নোট বিচাৰিলে মানে 50 টকীয়া আৰু 100 টকীয়া নোটহে দিবলৈ ক'লে কিমান টকা আছিল টোটেল 2000 টকা আছিল গতিকে তেতিয়া বেংকে তেওঁক কিমান টকা দিব চাবা 50 টকীয়া নোট দিব কিমানখন দিব আমি নাজানো আমাক ওলাব দিছে আৰু 100 টকীয়া নোট কিমানখন দিব আমি নাজানো ওলাব দিছে গতিকে আমি কি ধৰিছো 50 টকীয়া নোট পালে x খন পালে বুলি ধৰিলো আৰু 100 টকীয়া নোট পালে y খন যেহেতু তাই বিচাৰিছে বেংকৰ পৰা 100 টকীয়া আৰু 50 টকীয়া নোটহে বিচাৰিছে গতিকে তেওঁক 50 টকাৰ 100 টকীয়া নোটহে দিলে কিমানখন দিলে x খন আৰু y খন বুলি মই ধৰিছো এতিয়া চাবা প্ৰথম প্ৰশ্নমতে আমি কি পাম তাৰ মানে বেংকে তাক 2000 টকা দিলে কিমান টকা দিলে 2000 টকা দিলে কাৰণ তেওঁ 2000 টকা ল'বলৈ গ'ল এতিয়া 50 টকীয়া নোট কিমানখন দিছে আমি নাজানো গতিকে 50 টকীয়া নোট ধৰি লৈছো আমি x খন দিছে হল আৰু 100 টকীয়া নোট কিমানখন দিছে y খন দিছে গতিকে এনেকৈ হ'ব প্ৰথম ইকুৱেশ্যন আমাৰ বুজি পাইছা 50x 100y = 2000 তাৰ মানে সাপোজ ধৰি লৈছো তুমি বেংকলৈ গলা তুমি 50 টকা ওলাবলৈ গলা তুমি বেংকত এনে মই এটা সৰু এমাউন্ট ধৰি লৈছো তোমালোকে 50 টকা ওলাবলৈ গ'লে বেংকত নাযায় মই গম পাও কিন্তু ধৰি লৈছো তোমালোকক বুজোৱাৰ কাৰণে মই ধৰি লৈছো তোমালোকে টোটেল 50 টকা ওলাবলৈ বেংকত গলা তুমি বেংকত গৈ কলা যে মই এনে উদাহৰণ দিছো হা 50 টকা ওলাবলৈ কোনো বেংকত নাযায় মই গম পাও কিন্তু তথাপিও মই এটা তোমালোকক সৰু উদাহৰণ দি বুজাবলৈ চেষ্টা কৰিছো এটো যেটো ডাঙৰ এমাউন্ট বহুত ডাঙৰ গতিকে সৰু এমাউন্টৰ পৰা আমি ডাঙৰ এমাউন্টটো সহজে বুজি পাম গতিকে তোমালোকে বেংকত 50 টকা ওলাবলৈ গলা তুমি বেংকক গৈ কলা যে মোক 10 টকীয়া নোট লাগে আৰু 20 টকীয়া নোট লাগে মোক 10 টকীয়া নোট লাগে আৰু 20 টকীয়া নোট লাগে এতিয়া বেংকে তোমাক কি কৰিলে 10 টকীয়া নোট দিলে 3খন এতিয়া বেংকে তোমাক 10 টকীয়া নোট যদি 3খন দিয়ে 10 টকাৰ নোট দিছে 3খন আৰু 20 টকীয়া নোট দিলে কিমানখন এখন দিলে হল এখন দিলে তেনেহলে তোমালোকৰ 50 টকা হল না নাই হল তাৰ মানে 10 টকীয়া নোট 3খন দিলে মানে 10 পূৰণ 3 মানে 30 টকা হল তোমালোকৰ 10 টকীয়া নোট 3খন মানে 10 পূৰণ 3 সমান কিমান 30 হল আৰু 20 টকীয়া নোট এখন 20 টকীয়া নোট এখন মানে 20 পূৰণ 1 যেতে এখন দিছে 20 টকীয়া নোট গতিকে 20 গতিকে এই দুটা যোগ কৰি কিমান হ'ব 50 টকা তুমি পালা গতিকে তেনেকৈ মই লিখিছো বুজি পাইছা যেহেতু ইয়াতে 10 টকা আৰু 20 টকা আছিল যেহেতু ইয়াতে কোৱেশ্চনত 50 টকা আৰু 100 টকা কৈছে গতিকে 50 টকা নোট যিমানখন দিছে আমাক x খন দিছে গতিকে 50 ৰ লগত x পূৰণ হ'ব যোগ 100 টকা নোট y খন দিছে গতিকে 100 টকাৰ লগত y পূৰণ হ'ব সমান কিমান টকা পালে টোটাল 2000 টকা পালে গতিকে আমি প্ৰথম কন্ডিশনত এনেকৈ লিখিম 50x 100y = 2000 বুলি লিখিম কাৰণ তোমালোকক মই আকৌ কৈছো বুজাই দিছো তোমালোকে বেংকত গৈছিলা কিমান টকা ওলাবলৈ 50 টকা নোট ওলাবলৈ গৈছিলা হল বেংকত গৈ তুমি কলা যে মোক 10 টকীয়া লাগে আৰু 20 টকীয়া নোট লাগে গতিকে বেংকে তোমালোকক 10 টকীয়া নোট কিমান দিছে 10 টকীয়া নোট দিছে 3খন দিছে ধৰি লৈছো আৰু 20 টকীয়া নোট দিছে এখন হল এতিয়া তোমালোকে 50 টকীয়া নোট যদি যেহেতু তোমালোকে ওলাবা তোমালোকে কেনেকৈ লিখিবা আকৃতিটো কেনেকৈ লিখিবা চাবাচোন 10 টকীয়া নোট দিছে 3খন যোগ 20 টকীয়া নোট দিছে এখন 20 পূৰণ 1 বুজি পাইছা এনেকুৱা আকাৰত লিখিছো তাৰ মানে যিমানখন দিয়ে তাৰ লগত যিমান টকীয়া নোট দিছে পূৰণ হয় বুজি পাইছা গতিকে যিমানখন নোট দিছে x খন নোট দিছে x ৰ লগত 50 টকীয়া নোট পূৰণ হ'ব গতিকে 50x যোগ y ৰ লগত 100 পূৰণ হ'ব গতিকে 100y কিমান টকা পালে 2000 টকা যেটো ওলাবলৈ গৈছিল 2000 টকা পালে গতিকে এটো হৈছে ইকুৱেশ্যন নম্বৰ 1 গতিকে ইকুৱেশ্যন নম্বৰ 1 ত লিখাৰ আগতে আমি এটো সলভ কৰিব পাৰিম অলপ সলভ কৰি লম তোমালোকে এইটো ইকুৱেশ্যন বুজি পাইছা মই বুজাই দিছো আকৌ বুজাই দিব লাগিব নেকি কোৱাচোন তোমালোকে আকৌ বুজাই দিব নালাগে তথাপিও মই আকৌ বুজাই দিছো চোৱা তোমালোকৰ মনত কনফিউজন আছে মই গম পাইছো তথাপিও সেই কাৰণে মই আকৌ বুজাই দিছো ধৰি লৈছো তুমি 50 টকা ওলাবলৈ বেংকত গলা 50 টকা ওলাবলৈ বেংকত গলা তুমি বেংকত কলা যে মোক 10 টকীয়া নোট লাগে আৰু 20 টকীয়া নোট লাগে গতিকে তোমালোকক বেংকে কিমান দিব 10 টকীয়া নোট দিব আৰু 20 টকীয়া নোট দিব গতিকে 10 টকীয়া নোট কিমানখন দিলে 3খন দিলে ধৰি লৈছো আৰু 20 টকীয়া নোট দিলে এখন হল এতিয়া মই এটো কেনেকৈ আকৃতিত লিখিম চাবা তোমালোকক 50 টকা দিলে বেংকে তোমালোকক যেটো 10 টকীয়া নোট দিলে কেইখন দিলে 3খন দিলে হল সেই কাৰণে 10 পূৰণ 3 গতিকে ইয়াতে 50 টকীয়া নোট কেইখন দিলে x খন দিলে গতিকে 50x লিখিছিলো হল যোগ 20 টকীয়া নোট তোমালোকক কিমানখন দিলে এখন দিলে গতিকে 20 পূৰণ 1 গতিকে ইয়াতে যেটো 100 টকীয়া নোট y খন দিছিল গতিকে 100y হল যোগ 100y হল সমান যেটো বেংকৰ পৰা তোমালোকে কিমান টকা পালা 50 টকা পালা 50 লিখিছো আৰু ইয়াতে যেটো তোমালোকক বেংকৰ পৰা কিমান টকা দিছিল মিনা 2000 টকা দিছিল গতিকে সমান 2000 লিখিছিলো হল এনেকুৱা আকাৰত লিখিছো মই এটো ডাইৰেক্ট মই বুজাই দিছো চাবাচোন 50 হয় না নহয় 10 ৰ লগত 3 পূৰণ কৰিলে 30 যোগ 20 সমান 50 টকা হল না নাই 30 যোগ 20 50 টকা হল তেনেকুৱা আকাৰত আমি লিখিব লাগে গতিকে আমাৰ যেটো x আৰু y আছে সেই কাৰণে আমি এনেকৈ লিখিব লাগিব এতিয়া আমি এটো সমাধান কৰিব পাৰিম অলপ সলভ কৰি লব পাৰিম ইকুৱেশ্যনটো অলপ সহজ কৰি লম সৰু ইকুৱেশ্যন কৰি লম চাবা
যেহেতু এইটো সংখ্যা আৰু এইটো সংখ্যা গোটেইবিলাক সংখ্যা 50 ৰে হৰণ যায়, ইয়াতে 50 আছে, গতিকে গোটেইবিলাক সংখ্যা 50 ৰে হৰণ যায়, গতিকে আমি গোটেইবিলাক সংখ্যা 50 ৰে হৰণ কৰিম। এইটোক 50 ৰে হৰণ কৰিলে কি হ'ব, 50 ক 50 ৰে হৰণ কৰিলে কিমান হ'ব, 1 হয়, গতিকে 1টো আমি নিলিখো, সেইকাৰণে ইয়াতে হ'ব x প্লাছ 1ক 50 ৰে হৰণ কৰিলে কি হ'ব, 1ক 50 ৰে হৰণ কৰিলে হ'ব 2, কাৰণ 1ক যদি মই 50 ৰে হৰণ কৰো 50 2 গুণ 100, গতিকে ইয়াতে হ'ব 2y হল সমান সমান। তে 2000ক যদি মই 50 ৰে হৰণ কৰো, 2000ক যদি মই 50 ৰে হৰণ কৰো, চাবাচোন 0 0 কেনসেল, 2ক 5 ৰে কিমান বাৰ যাব, গতিকে 5 4 গুণ 20, 5 0 গুণ 0, গতিকে 40, গতিকে ইয়াতে কিমান হ'ব 40 হ'ব। হল এইটো আমি দুয়োফালে কি কৰিলো 50 ৰে হৰণ কৰি দিলো, কাৰণ এই ইকুৱেশনটোক আমি অলপ সংখ্যাবিলাক অলপ সৰু কৰিব লাগে, এইটো আমাৰ নিয়ম আছে এটা, আমি সৰু কৰিব পাৰো, কাৰণ গোটেইবিলাক সংখ্যাক 50 ৰে হৰণ যায়, সেইকাৰণে মই ইফালেও 50 ৰে হৰণ কৰিছো, ইফালেও 50 ৰে হৰণ কৰিছো, এইটো নিয়ম আছে, আমি কৰিব পাৰিম। এইটো হ'ব আমাৰ ইকুৱেশন নম্বৰ 1 হল। তাৰপিছত দ্বিতীয় শৰ্তটোত কি দি আছে কোৱেশ্চনটোত চাবা, মিনাই মুঠতে 25খন নোট পালে, তাৰমানে মিনাই মুঠতে কিমান নোট পালে, 25খন পালে, গতিকে নোট আছিল কিমান, x খন y খন, গতিকে মুঠতে যেহেতু কৈছে, গতিকে x খন আৰু y খন মিলি কিমানখন পালে, 25খন পালে, বুজি পাইছা। কিমানখন পাইছে 50 টকীয়া নোট আমি নাজানো, 100 টকীয়া নোট কিমানটা পালে নাজানো, কিন্তু তেওঁ 25খন নোট পালে, মানে x আৰু y মিলি তেওঁ 25খন নোট পালে, গতিকে আমি এইটো লিখিছো। হল এইটো আমাৰ ইকুৱেশন নম্বৰ 2, তোমালোকে এইটো বুজি পাইছা। এতিয়া আমি এইটো সলভ কৰিম, চাবা ইয়াতে যেটো x আছে, ইয়াতে যেটো x আছে, গতিকে আমি একো কৰিব নালাগে, আমি 1 ৰ পৰা 2 ডাইৰেক্ট বিয়োগ কৰিব পাৰিম, কেনসেল হৈ যাব, x x হল, গতিকে ইকুৱেশন 1 ৰ পৰা ইকুৱেশন 2 বিয়োগ কৰিম, গতিকে ইয়াতে কি আছে x প্লাস 2y, ইয়াতে চিনৰ পৰিৱৰ্তন হ'ব, গতিকে ইয়াতে প্লাস x আছে মাইনাস x হৈ যাব, ইয়াতে প্লাস y আছে মাইনাস y হৈ যাব, সমান সমান 40 minus 25, 40 minus 25 হল। তাৰপিছত চাবা কি কৰিম, প্লাস x মাইনাস x কেনসেল, 2y ৰ পৰা y গলে কিমান হয়, y হয় সমান সমান 40 ৰ পৰা 25 গলে কিমান 15, গতিকে y ৰ মান কিমান 15, গতিকে y ৰ মান আমি কি কৰিম, ইকুৱেশন 1 নহলে ইকুৱেশন 2 ত বহাই দিম, আমি x ৰ মান পাই যাম, গতিকে যেহেতু ইকুৱেশন 1 ৰ পৰা ইকুৱেশন 2 টো অলপ সিম্পল সহজ, গতিকে ইকুৱেশন 2 ত আমি বহাম, যিকোনো এটাত বহালে এক উত্তৰ পাবা। ইকুৱেশন 2 ত কি আছে, x plus y সমান সমান 25, গতিকে x plus y, y ৰ মান কিমান আছে 15, গতিকে x plus 15 সমান সমান কিমান আছে, ইয়াতে 25 আছে, গতিকে 25 লিখিলো। তাৰপিছত চাবা x সমান সমান কি হ'ব, 25 minus 15 প্লাস 15 ইফালে লৈ আহিলো, মাইনাস 15 হৈ গল, x সমান সমান কি হ'ব 10 হ'ব, গতিকে x ৰ মান কিমান পালো 10 পালো। এতিয়া আমি যেটো আমাক ওলাব দিছিল, অৰ্থাৎ যেটো আমি ধৰি লৈছিল, সেইটো আমি লাষ্টত লিখি দিম, এতেকে 50 টকীয়া নোট পালে, 50 টকীয়া নোট কিমান পালে, x খন মানে 10খন হল। তাৰপিছত 100 টকীয়া নোট পালে কিমানখন, 15খন, গতিকে ইয়াতে মই লিখি লৈছো হল। আজি আমাৰ লাষ্ট প্ৰশ্ন 2 নম্বৰ আৰু 5 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম, চাবা কি দি আছে, কিতাপ ধাৰলৈ দিয়া এটা লাইব্ৰেৰীত প্ৰথম 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল আৰু পিছৰ প্ৰতিটো দিনৰ কাৰণে এটা উপৰঞ্চি মাচুল লয়। ৰীতাই এখন কিতাপ 7 দিন ৰখাৰ বাবে মাচুল দিয়ে 27 টকা, আৰু শশীয়ে এখন কিতাপ 5 দিন ৰখাৰ বাবে মাচুল দিয়ে 21 টকা। নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনে দিবলগীয়া উপৰঞ্চি মাচুলৰ নিৰিখ কিমান ওলোৱা। তাৰমানে আমাক কোৱেশ্চনটোত কি দিছে চাবা, 2 নম্বৰৰ 5। এতিয়া আমি প্ৰশ্নটো বুজিবলৈ চেষ্টা কৰিম, চাবা এটা লাইব্ৰেৰী আছে, লাইব্ৰেৰীৰ পৰা কি কৰে, কিতাপ ধাৰলৈ দিয়ে, গতিকে প্ৰথম 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল দিব লাগে। তাৰমানে তুমি যদি লাইব্ৰেৰীৰ পৰা কিতাপ ধাৰলৈ লিয়া, ধাৰলৈ লোৱাৰ পাছত কি হয়, প্ৰথম 3 দিন তুমি 3 দিন ৰাখিলে এটা নিৰ্দিষ্ট মাচুল দিবই লাগিব, 3 দিনৰ কাৰণে প্ৰথম 3 দিন, ফাৰ্স্ট 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল দিব লাগিব, নিৰ্দিষ্ট অৰ্থাৎ ফিক্সড, এইটো ফিক্সড দিব লাগিব। আকৌ তুমি যদি 3 দিনৰ বেছি ৰাখা, তেনেহলে হেতুৰ কাৰণে আৰু বেলেগকে পইচা দিব লাগে, বুজি পাইছা, হেতু হৈছে লাইব্ৰেৰীৰ নিয়ম। তাৰমানে প্ৰথম 3 দিনৰ কাৰণে ফিক্সড এটা দিবই লাগিব, আৰু পিছত তুমি যদি আৰু বেছি দিন ৰাখা, তুমি 5 দিন ৰাখা, 6 দিন ৰাখা, 7 দিন ৰাখা, তেনেহলে 3 দিনৰ কাৰণে তো দিবই লাগিব, আৰু বাকি যিমান দিন থাকিব তেনেহলে তাৰ বাবে এক্সট্ৰাকে আৰু পইচা দিব লাগে, বুজি পাইছা। গতিকে আমাক যেটো ওলাব দিছে সেইটো প্ৰথমতে আমি ধৰি লম, যেহেতু আমাক ওলাব দিছে কি নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনে দিবলগীয়া উপৰঞ্চি মাচুলৰ নিৰিখ কিমান, গতিকে আমি প্ৰথমতে এটো ধৰি লম। ধৰা হল নিৰ্দিষ্ট মাচুল, নিৰ্দিষ্ট মাচুলৰ নিৰিখ, নিৰিখ মানে পইচাৰ কথা কৈছে, কিমান টকা দিব লাগিব, নিৰ্দিষ্ট মাচুল অৰ্থাৎ ফিক্সড এটা ধৰি লৈছো মই 1 টকা দিব লাগে, গতিকে 1 টকা বুলি মই ধৰিলো। আকৌ প্ৰতিদিনে দিবলগীয়া, প্ৰতিদিনে দিব
লগিয়া উপরঞ্চি 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 মানে এক্সট্রা উপরঞ্চি মাচুলৰ নিৰিখ y টকা বুলি মই ধৰি লৈছো। তাৰ মানে প্ৰথম 3 দিন তুমি ধৰি লৈছা লাইব্ৰেৰীৰ পৰা, মই ধৰি লৈছো তোমালোকে লাইব্ৰেৰীৰ পৰা ধৰি লৈছো 7 দিনৰ কাৰণে কিতাপ আনিলা, 7 দিনৰ কাৰণে কি কৰিলা কিতাপ আনিলা হল। গতিকে 3 দিনৰ কাৰণে তোমালোকে এক্সট্ৰাকে দিবই লাগিব, 3 দিনৰ কাৰণে তোমালোকে 1 টকা ফিক্সড, এটো যেহেতু নিৰ্দিষ্ট মাচুলৰ নিৰিখ 1 টকা ধৰিছো আৰু এটো নিৰ্দিষ্ট মাচুলটো প্ৰথম 3 দিনৰ কাৰণে দিব লাগে। গতিকে 7 দিন যদি তুমি কিতাপটো লৈ আনিছা, 7 দিনৰ কাৰণে লৈ আনিছা, গতিকে প্ৰথম 3 দিনৰ কাৰণে তোমালোকে ফিক্সড এটা দিবই লাগিব। কিমান টকা? প্ৰথম 3 দিনৰ কাৰণে 1 টকা এটা দিবই লাগিব। আৰু তেনেহলে তোমাৰ হাতত বাকি থাকিল কিমান? 7 দিনৰ কাৰণে লৈ আহিছিলা, প্ৰথম 3 দিনৰ কাৰণে 1 টকা দিলা, তেনেহলে বাকি থাকিল কিমান? 4 দিন থাকিল আৰু 4 দিন বাকি থাকিল, কাৰণ 3 লগত 4 যোগ কৰিলে 7 দিন হয়। গতিকে এটো 3 দিনৰ কাৰণে তুমি 1 টকা দিলা ফিক্সড, আৰু 4 দিনৰ কাৰণে কি এটা উপৰঞ্চি মাচুল দিব লাগে, প্ৰতিদিনৰ কাৰণে দিব লাগে y টকা। গতিকে 4 দিনৰ কাৰণে কিমান দিব লাগিব? 4y দিব লাগিব। বুজি পাইছা? গতিকে আমি এতিয়া ইকুৱেশ্যন বনাম। প্ৰথম শৰ্ত মতে আমি বনাম, চাবা এনেকুৱাকে বনাম। কি দি আছে আমাক কোৱেশ্যনটোত? ৰীতাই এখন কিতাপ 7 দিন ৰখাৰ বাবে মাচুল দিয়ে 27 টকা। ৰীতাই কিমান দিনৰ কাৰণে কিতাপ আনে? ৰীতাই আনে 7 দিনৰ কাৰণে কিতাপ আনে। গতিকে ৰীতাই যেহেতু 7 দিনৰ কাৰণে কিতাপ আনে, 7 দিনৰ ভিতৰত তেওঁ প্ৰথম 3 দিনৰ কাৰণে দিব লাগে 1 টকা। তাৰমানে 7 দিনক মই ভাগ কৰিম, প্ৰথম 3 দিনৰ কাৰণে যেহেতু 1 টকা ফিক্সড এটা দিব লাগে, গতিকে 3 দিনৰ কাৰণে দিব লাগে 1 টকা ফিক্সড, এটো মই ধৰি লৈছো যে টেক্স। আৰু যেহেতু 3 দিনৰ কাৰণে 1 টকা দিব লাগে, গতিকে 7 দিন যেহেতু আনিছিল, গতিকে 3 দিনৰ কাৰণে দিব লাগে, তেনেহলে বাকি থাকিল কিমান? বাকি থাকিল আৰু 4 দিন। গতিকে 4 দিনৰ কাৰণে তো কিমান টকা দিব লাগিব? 4 দিনৰ কাৰণে তো দিব লাগিব, চাবা যেহেতু ইয়াতে লিখিছো প্ৰতিদিনে দিব লাগে উপৰঞ্চি মাচুলৰ নিৰিখ y টকা। একদিন, প্ৰতিদিন মানে একদিন, একদিনৰ কাৰণে যদি y টকা দিব লাগে, 4 দিনৰ কাৰণে তো আকৌ কিমান এক্সট্ৰা দিব লাগিব? 4y দিব লাগিব হল। গতিকে এই দুটা মিলি তেওঁ কিমান টকা দিয়ে? টোটেল দিয়ে 27 টকা। তাৰ মানে প্ৰথম 3 দিনৰ কাৰণে 1 টকা দিয়ে, আৰু পিছৰ 4 দিনৰ কাৰণে তো 4y টকা দিয়ে। গতিকে গোটেই মিলি তো 27 টকা দিয়ে। বুজি পাইছা? এইটো আমাৰ ইকুৱেশ্যন নম্বৰ 1। গতিকে মই লিখিম x + 4y = 27। বুজি পাইছা? এটো ফিক্সড এটা দিবই লাগিব প্ৰথম 3 দিনৰ কাৰণে। আৰু 4y কৰ পৰা আহিল? কাৰণ টোটেল আনিছিল তো 7 দিনৰ কাৰণে কিতাপ আনিছিল। গতিকে 7ক সেই কাৰণে মই ভাগ কৰিছো 3 আৰু ইফালে 4। 3 কিয় ভাগ কৰিছো? কাৰণ কোৱেশ্যনত দিয়া আছে কিতাপ ধাৰলৈ দিয়া এটা লাইব্ৰেৰীত প্ৰথম 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল, প্ৰথম 3 দিনৰ কাৰণে এটা ফিক্সড দিব লাগে। গতিকে প্ৰথম 3 দিনৰ কাৰণে মই 3 দিনৰ কাৰণে ফিক্সড এটা দিলো, কিমান? 1 টকা নিৰ্দিষ্ট মাচুল হল। আৰু এক দিনৰ কাৰণে আমি ধৰি লৈছিলো y, গতিকে 7 দিন যেহেতু আছিল, বাকি থাকিল 4 দিন, আৰু 3 দিনৰ কাৰণে তো দিলেই পইচা, আৰু বাকি থাকিল 4 দিন। গতিকে এক দিনৰ কাৰণে y টকা দিব লাগিলে, 4 দিনৰ কাৰণে তো 4y টকা দিব লাগে হল। গতিকে তেওঁ টোটেল কিমান টকা দিলে? নিৰ্দিষ্ট মাচুল আৰু উপৰঞ্চি মাচুল মিলাই তেওঁ দিলে 27 টকা হল। এইটো আমাৰ ইকুৱেশ্যন নম্বৰ 1। বুজি পাইছা? এতিয়া আকৌ কি কৈছে চাবা, শশীয়ে এখন কিতাপ 5 দিনৰ ৰখাৰ বাবে মাচুল দিয়ে 21 টকা। শশী আকৌ কি কৰিছে? 5 দিনৰ কাৰণে কিতাপ লৈ আহিছে। 5 দিনৰ কাৰণে কিতাপ আনিলে তেওঁ প্ৰথম 3 দিনৰ কাৰণে দিয়ে 1 টকা, প্ৰথম 3 দিনৰ কাৰণে কি দিয়ে? 1 টকা দিয়ে। তেনেহলে বাকি থাকিল কিমান? যেহেতু 5 দিনৰ কাৰণে আনিছিল, 3 দিনৰ কাৰণে পইচা দি দিলে 1 টকা ফিক্সড, তেনেহলে বাকি থাকিল কিমান? আৰু 2 দিন থাকিল বাকি, কাৰণ 3 + 2 = 5 দিন হল। 3 দিনৰ কাৰণে দি দিলে 1 টকা, আৰু 2 দিনৰ কাৰণে কিমান দিব? 1 দিনৰ কাৰণে y টকা দিলে, 2 দিনৰ কাৰণে দিব 2y টকা হল। আৰু তেওঁ ফিক্সড টকাটো 3 দিনৰ কাৰণে পইচা ফিক্স দিলে, আৰু 2 দিনৰ কাৰণে এক্সট্ৰা 2y দিলে, কিমান টকা দিলে? টোটেল 21 টকা দিলে। গতিকে এইটো আমাৰ ইকুৱেশ্যন নম্বৰ 2। গতিকে লিখিম x + 2y = 21। তাৰ মানে কি কৈছে? তেওঁ অৰ্থাৎ শশীয়ে 5 দিনৰ কাৰণে কিতাপ লৈ আনিলে, 5 দিনৰ পৰা তেওঁ 3 দিনৰ কাৰণে 1 টকা এটা ফিক্স দিলে, আৰু 3 দিন যেহেতু ফিক্স দিলে, তেনেহলে বাকি থাকিল কিমান দিন? আৰু 2 দিন থাকিল, কাৰণ তেওঁ 5 দিনৰ কাৰণে আনিছিল। গতিকে আৰু 2 দিনৰ কাৰণে তেওঁ কিমান টকা দিলে? এক দিনৰ কাৰণে যদি y টকা দিয়ে, 2 দিনৰ কাৰণে দিব 2y। গতিকে তেওঁ ফিক্স টকাটো আৰু উপৰঞ্চি মাচুল দুটা মিলাই কিমান টকা দিলে? 21 টকা দিলে। বুজি পাইছা? এইটো হৈছে আমাৰ ইকুৱেশ্যন নম্বৰ 2। বুজি পাইছা? এইটো প্ৰথম 3 দিন, এইটো 4 দিন, গোটেই মিলি 7 দিন আছিল। এইটো প্ৰথম 3 দিন, এইটো 2 দিন, গোটেই মিলি 5 দিন আছিল। গতিকে আমাৰ এইটো হ'ব আমাৰ ইকুৱেশ্যন নম্বৰ 1 আৰু 2 হল। গতিকে ইয়াতে x আছে, ইয়াতে x আছে, আমি একো কৰিব নালাগে, ডাইৰেক্ট মাইনাস কৰি দিলে হৈ যাব। ইকুৱেশ্যন 1 মাইনাস ইকুৱেশ্যন 2, x + 4y, চিনৰ পৰিৱৰ্তন হ'ব -x - 2y = 27 - 21। গতিকে x x কেনসেল, তেনেহলে 4y ৰ পৰা 2y গলে কিমান? 2y, কাৰণ প্লাসে মাইনাসে মাইনাস, মাইনাস কৰিম 4 ৰ পৰা 2 গলে 2, ডাঙৰ কোনটো? ডাঙৰ এইটো, এইটোৰ লগত প্লাস আছে, প্লাসটো আমি নিলিখো হল। সমান 27 ৰ পৰা 21 গলে কিমান? 27 ৰ পৰা
21 গ'লে 6 গতিকে y সমান কিমান হ'ব 6/2 y সমান 3 কাৰণ 2 পুৰণি আছিল হৰণ হৈ গ'ল 2 কিমান গুণ 6 2 3 গুণ 6 গতিকে 2 3 গুণ 6 3 লিখিলো হল এতিয়া y এর মান আমি কি কৰিম ইকুৱেশ্যন 1 নহলে ইকুৱেশ্যন 2 যিকোনো এটাত বহাই দিম আমি x এর মান পাই যাম চাবা মই এইবিলাক বুজোৱাৰ কাৰণে লিখিছো তোমালোকে এটো বুজি পাইছা মই এটো মুছি দিলো পৰীক্ষাত এইবিলাক সাইডত কৰি লবা নকৰিলে হ'ব তোমালোকে মুখে মুখে কৰিব পাৰিলে কৰিব নালাগে আৰু যদি সাইডত কৰি লোৱা পেন্সিলেৰে কৰিবা গতিকে আমি এতিয়া ইকুৱেশ্যন 1 ত y এর মান বহাই দিম চাবা ইকুৱেশ্যন 1 ইমপ্লাইজ কি আছে x plus 4y 4 পূৰণ y y এর মান কিমান 3 3 সমান কিমান আছে 27 আছে ইয়াতে গতিকে 27 লিখিলো ইমপ্লাইজ x plus 4 3 গুণ 12 সমান 27 গতিকে x সমান 27 minus 12 plus 12 টি ফালে গুছি গলে কি হয় মাইনাস হৈ যায় মাইনাস 12 হৈ গলে কাৰণে x সমান 27 ৰ পৰা 12 গলে কিমান 27 ৰ পৰা 12 গলে 7 ৰ পৰা 2 গলে কিমান 5 2 ৰ পৰা 1 গলে 1 গতিকে 15 হল এতিয়া আমি যেটো ধৰিছিলো এটো আমি লাষ্টত লিখি দিম গতিকে নিৰ্দিষ্ট মাচুল নিৰিখ কি লিখিম এতেকে নিৰ্দিষ্ট মাচুলৰ নিৰিখ কি ধৰিছিল 1 টকা ধৰিছিল 1 সমান 15 পাইছো গতিকে 15 টকা তার মানে তো প্রথম 3 দিনৰ কাৰণে 15 টকা ফিক্স দিবই লাগিব 15 টকা দিবই লাগিব চাবা মই এতিয়া কৰি চাম 15 টকা এটা ফিক্স দিবই লাগে হল তাৰ পিছত আমি কি ধৰিছিলো প্ৰতিদিনে দিবলগীয়া অপৰঞ্চি মাচুলৰ নিৰিখ চাবা প্ৰতিদিনে দিব লগিয়া উপৰঞ্চি ইয়াৰ পৰা লিখি আছো মই প্ৰতিদিনে দিব লগিয়া উপৰঞ্চি মাচুলৰ নিৰিখ মাচুলৰ নিৰিখ সমান y টকা ধৰিছিলো y এর মান কিমান পাইছো 3 গতিকে কি হ'ব 3 টকা হ'ব তার মানে বুজি লোৱা বস্তুটো প্ৰথম 3 দিনৰ কাৰণে 15 টকা দিবই লাগে হল আৰু যেহেতু প্ৰথম জন অৰ্থাৎ নামটো কি আছিল নাম আছিল ৰীতা ৰীতাই যেহেতু 7 দিনৰ কাৰণে কিতাপ আনিছিল গতিকে তেও প্ৰথম 3 দিনৰ কাৰণে কি ফিক্সড এটা দিবই লাগিব 15 টকা হল যেহেতু 7 দিনৰ কাৰণে আনিছিল 3 দিনৰ কাৰণে 15 টকা দিল বাকি থাকিল 4 দিন গতিকে 4 দিনৰ কাৰণে কিমান দিব লাগিব এক দিনৰ কাৰণে দিব লাগে 3 টকা এক দিনৰ কাৰণে দিব লাগে 3 টকা গতিকে 4 দিনৰ কাৰণে আকৌ দিব লাগিব 4 পূৰণ 3 হল গতিকে চোৱাচোন মিলিছে না নাই 15 যোগ 4 3 গুণ 12 15 লগত 12 যোগ করলে 27 গতিকে কোশ্চেনত আছিল 27 টকা দিব লাগে গতিকে আমাৰ উত্তৰটো মিলিছে আৰু তোমালোকে বুজিও পাইছা গতিকে এইটো আমাৰ উত্তৰ বুজি পাইছা যদি তোমালোকে ভিডিওটোৰ পৰা অলপ হলে উপকৃত হ'ব বুলি ভাবিছা তেনেহলে তোমালোকে ভিডিওটো যিমান পাৰা বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাৰণ তোমালোকৰ এটা সাবস্ক্ৰাইবে মোক আগন্তুক ভিডিও বনাবলৈ উৎসাহ প্ৰদান কৰে অৰ্থাৎ মোটিভেশন আগবঢ়ায় গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিও আপলোড হ'লে সৰ্বপ্ৰথমে নটিফিকেশন পাই যোৱা আৰু তোমালোকে কমেন্ট সেকশনত মোক জনাবা যে ভিডিওটো কেনেকুৱা লাগিল গতিকে ধন্যবাদ পুনৰ লগ পাম আগন্তুক ভিডিও